গতিকে সুখী হোৱাৰ এটা উপায় আপুনি কিছুমান কথা পাহৰিবলৈ শিকিব লাগিব আৰু কম্প্ৰমাইজ মই ইমান ইঞ্জিনিয়াৰিং ইমান 5 বছৰ মই কিয় পঢ়িলোঁ সাহিত্য একাডেমী যে কেনেকুৱা ধৰণৰ আজিকালি মানুহে সাহিত্য একাডেমী পাবলৈ নকৰে কি তাতো মই ভাল পোষ্ট মানে কৈছে এইখিনি পঢ়িলে মই BSc হ'লে হ'লতেন আমি ইঞ্জিনিয়াৰ হৈ পেলাই যদি ভাবোঁ যে মই খুব জানো সেইটো নহয় আমি সদায় তলৰ লেভেলৰ পৰা আমি কাম শিকিব লাগিব তো কি কৈছে ছাৰ মই ভবাই নাই সাহিত্য একাডেমীত যোগ্য যাব খুজিছে বছে নিদিয়ে তুমি ডেকা ল'ৰা এটাই মাফিয়াবোৰ বিৰাট নিষ্ঠুৰ তোমাক এনেকুৱা কৰিব তিনিওনা সি যাবই বোলে মই আচল মানুহজন মই ধৰিহে এদিন দেখিলে তেওঁৰ থানাৰ সন্মুখত এটা বস্তা তাত সুশান্তৰ মৃতদেহটো আছে টুকুৰা টুকুৰকৈ থৈ গৈছে বিশ্বাসঘাতকৰ এই পৰিণাম Welcome to another episode of Healthycast by Emergel.in. Healthycast হৈছে এক অসমীয়া পডকাষ্ট য'ত আমি এজন সফল অসমীয়া ব্যক্তিক প্ৰতিটো এপিসোডত আমন্ত্ৰণ কৰি আনো যে অসমৰ সমাজ জীৱন বা সাহিত্য সংস্কৃতি অথবা ব্যৱসায় এই বিভিন্ন ফিল্ডত তেওঁৰ এক আপুৰুগীয়া অৱদান আগবঢ়াইছে আৰু Emergel.in হৈছে আমাৰ এক হেল্থ কেয়াৰ ষ্টাৰ্টআপ যাৰ দ্বাৰা আমি একেই আৰু কম দামত অসমৰ প্ৰতিখন জিলালৈ প্ৰতিখন সৰু বৰ নগৰ চহৰলৈ স্পেচিয়েলাইজ হেল্থ কেয়াৰটো আমি লৈ যাবলৈ চেষ্টা কৰিছোঁ তো আজি হেল্থিকাষ্ট ষ্টুডিঅ'ত আমাৰ লগত উপস্থিত আছে শ্ৰী বন্দিতা ফুকন বাইদেউ বন্দিতা ফুকন বাইদেউৰ বিষয়ে সকলোৱে জানে যে এজন খুব মহান সাহিত্যিক আমাৰ অসমৰ কিন্তু তেখেতৰ জীৱনটোৰ বিষয়ে খুব কম লেখা পঢ়া বা এনেকুৱা ধৰণৰ আপোনালোকে সমল পাইছে তেওঁৰ বিষয়ে জানিবলৈ তো আজি আহক আমি এইটো অনুষ্ঠানত আমি এইটো চেষ্টা কৰিম বাইদেউৰ জীৱনটো কেনেকৈ আৰম্ভ হৈছিলে সাহিত্যৰ প্ৰতি কেনেকৈ ধাউতি আগবাঢ়িছিলে এইখিনি জানো বন্দিতা ফুকন বাইদেউ নমস্কাৰ আজি আপুনি আহাৰ কাৰণে আমাৰ হেল্থিকাষ্ট অনুষ্ঠানটোত ধন্য হৈছে বুলি ক'ব লাগিব আৰু এইখিনি সময় আমাক দিয়াৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জনাম এতিয়া আমি আপোনাৰ গোটেই জীৱনটোৰ ওপৰত আলোকপাত কৰিব চেষ্টা কৰিম বাইদেউ আমাক কওকচোন আপোনাৰ জন্ম ক'ত হৈছিলে পঢ়া শুনা ক'ৰ পৰা আৰম্ভ কৰিছিলে মোৰ জন্ম বৰ্তমান শোণিতপুৰৰ ঢেকীয়াজুলিত জন্ম হৈছিল হয় দেউতাই তেতিয়া তাতে কাম কৰিছিলে তাৰপিছত দেউতাই এতিয়া অৰুণাচল তেতিয়া নেফাত দেউতাই শিক্ষা বিভাগত চাকৰি পালে তেতিয়া শিক্ষা বিভাগৰ মুৰব্বী আছিলে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ইন্দিৰা মিৰি বাইদেউ তেখেতে বহুত অসমীয়া ল'ৰাক শিক্ষা বিভাগটোত চাকৰি দিছিল দেউতাকো দিলে ইণ্টাৰভিউ বা এইবোৰ হোৱাৰ পিছত তেওঁ খুব অসমীয়া ল'ৰাক বিচাৰিছিলে দেউতাই নেফাত জইন কৰিলে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি আৰু পৰিয়ালটো তেতিয়া আমি দুজনী ছোৱালী তালৈ লৈ গ'ল গতিকে মই তেতিয়া সেইখন লোহিত সীমান্ত আছিলে লোহিত জিলা তাৰে তেজুত মই প্ৰথম লিখা পঢ়া স্কুললৈ প্ৰথম গৈছিলোঁ আৰু তেজুতে থকাৰ পিছত এটা সময়ত শেষৰ পিনে মোৰ পঞ্চমমান শ্ৰেণীত থাকোঁতে নেফাৰ মানে শিক্ষাৰ মাধ্যমটো অসমীয়া গুচাই হিন্দী কৰিবলৈ গভৰ্ণমেণ্টে ঠিক কৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেন্দ্ৰীয় চৰকাৰে তো তেতিয়া মোৰ মায়ে ভাবিলে যে মোৰ ছোৱালীকেইজনী তেতিয়া মোৰ 3 নম্বৰ ভনীজনীৰ জন্ম হৈছে আমাৰ ছোৱালী 3জনী মোৰ ছোৱালী 3জনীক মই অসমীয়াত শিক্ষা দিম গতিকে মায়ে দেউতাক তাতে চাকৰি কৰিবলৈ এৰি থৈ আহি মায়ে নগাঁৱলৈ গুচি আহিল আৰু নগাঁৱতে প্ৰথমে ভাড়াঘৰত থাকি আমাৰ 3জনীক অসমীয়া স্কুলত নাম লগাই দিলে আৰু দেউতাই চাকৰি কৰিলে চাকৰিটো কৰিবই লাগিব নহ'লে আমি পৰিয়ালটো চলিম কেনেকৈ কিন্তু পিছলৈ আমি নগাঁৱতে ঘৰ বাৰী কৰিলোঁ মাটি কিনি ঘৰ দেউতাৰ অৰিজিনেল ঘৰ ক'ত আছিলে দেউতাৰ অৰিজিনেল ঘৰ যোৰহাট বঙলাপুখুৰী আৰু মাৰ অৰিজিনেল হ'ল শিৱসাগৰৰ মাৰ দেউতাক সকলোৱে জানে কুমুদেশ্বৰ বৰঠাকুৰ অসমৰ প্ৰথম ৰহস্য কাহিনী ডিটেক্টিভ কাহিনীৰ লেখক তেওঁ এজন শিক্ষাবিদ লাইব্ৰেৰী অসম লাইব্ৰেৰী আন্দোলনৰ আপোনাৰ ককা সেয়া মোৰ ককা হয় তেওঁ এজন খুব ভাল লেখক মোৰ মাও ভাল লেখিকা আছিল উপন্যাসিক শিশু সাহিত্যিক কবিতাও লিখিছিলে নাটকো বহুত কিবা কিবি কৰিছিল আৰু মাৰ সেই দিনত পঢ়িবলৈ নিদিছিল নহয় ব্ৰাহ্মণপুৰৰ ছোৱালীবোৰক খুব সোনকালে বিয়া দি দিয়ে পুষ্পিতা হোৱাৰ আগত মাৰো সেইটোৱে হ'ল কিন্তু মায়ে নিজে পঢ়ি হিন্দী বিষয়ত গ্ৰেজুৱেট ল'লে বিশাৰদ উপাধি ভাল ৰিজাল্টে কৰিছিল অসমৰ 3য় গতিকে কিন্তু এইখিনিয়ে হ'ল মোৰ
মানে মা দেউতাৰ কথা দেউতাটো আৰু শিক্ষাবিদ দেউতা প্ৰথমে স্কুল ইনস্পেক্টৰ হ'ল তাৰপিছত DI হ'ল তাৰপিছত এছিষ্টেণ্ট ডাইৰেক্টৰ হৈ শ্বিলঙৰ হেড অফিচৰ পৰা ৰিটায়াৰ কৰিলে হয় আপোনাৰ শিক্ষা দীক্ষা তেতিয়াহ'লে মূল যিখিনি সেইখিনি নগাঁৱলৈ আহি পেলাই তাৰপিছত 6ৰ পৰা মই নগাঁও ছোৱালী হাইস্কুলত পঢ়িছোঁ আৰু কিন্তু আপোনাৰ লেখিকা হিচাপেতো আছেই সাহিত্যিক হিচাপে আছেই কিন্তু আপোনাৰ আৰু এটা পৰিচয় আছে সেইটো হৈছে আপুনি অসমৰ প্ৰথমগৰাকী মহিলা মেকানিকেল ইঞ্জিনিয়াৰ সেইটো আমি তাহানিতে জনা আজিলৈকে মনত ৰাখিছোঁ এইটো চাগে বহুতে কথাটো নাজানে বা জানিলেও ৰিপিট নকৰে এতিয়া কথা আপুনি ইঞ্জিনিয়াৰিঙত কেতিয়া কেনেকৈ সোমালেগৈ কোন কলেজত তাৰমানে আমাৰ 3জনী ছোৱালী মাক চবেই কয় তোমাৰ ল'ৰা নাই কোনে শ্ৰাদ্ধ কৰিব বুঢ়া কালত কোনে চাব তাৰপিছত মায়ে এটা সৰু ল'ৰাক মৰম কৰিছে তেজুতে কিবা ল'ৰাটো অসুখ হ'ল মায়ে বোলে ল'ৰাটো মাৰ কাৰণে মুখ লাগিলে নে কিবা কোৱা মানে মায়ে পিছত ল'ৰাটোক মৰম নকৰে মায়ে এদিন পৰ্দাৰ ওচৰত ভাইটিটো ৰাস্তা দি গ'লে মায়ে কান্দি আছে মা তুমি তাক নামাতা কিয় আছে নাই নাই যাওঁ মই যে তাক খুব মৰম কৰোঁ মোৰ মুখ লাগিলে নেকি তাৰ অসুখ হৈছে এই চৰ্দি জ্বৰ কিবা এটা তাৰপাছত মই তেতিয়া মানে হাৰ্ডলি মই 7 বছৰমান হ'ব সৰু ভণ্টি 3 আছোঁ মই 7 বছৰমান হ'ল তাৰপিছত তোমাৰ ময়ে ল'ৰা মই চাম তোমাৰ বুঢ়া কালত তোমাক কিয় ল'ৰা লাগে মই ল'ৰা তাৰপিছতে সেই সৰু কালতে মোৰ মনত ভাৱ হ'ল মইতো ল'ৰাৰ দৰে চাবলৈ হ'লেতো মই স্বাৱলম্বী হ'ব লাগিব মই চাকৰি কৰিব লাগিব ইমান ভাৱ হোৱা নাই আৰু চাকৰি কৰিলে নহয় মাক কেনেকৈ চাওঁ মা দেউতাক আৰু সেই সময়তে মায়ে মোক কৈছে তুমি ইঞ্জিনিয়াৰ হ'ব লাগিব দেই আৰু ইঞ্জিনিয়াৰিং মানে মই যান্ত্ৰিক বিভাগটোৱে জানো যিটো এতিয়া আমি মেকানিকেল ইঞ্জিনিয়াৰিং কৰোঁ তাৰমানে এই যে ঘৰ দুৱাৰ সাজে বা লাইট ইলেক্ট্ৰিচিটি এইবিলাক বিদ্যুৎ বিভাগ এইবোৰ মোৰ সেইবিলাক জ্ঞান নাই মোৰ মানে ভাবোঁ যে ইঞ্জিনিয়াৰিং মানে হ'ল মেকানিকেল যন্ত্ৰ আৰু গতিকে মই সেই সৰুকালৰ পৰাই ঘড়ী চৰিবোৰ তেতিয়া চাবি দিয়া ঘড়ী সেইবোৰ খুলি খালি চাওঁ খুলিও চাই খুলি চাওঁ এইবোৰ সৰু সৰু গিয়েৰবোৰ দেখোঁ মানে প্ৰথম চাবিটো খুলি দিছে মোৰ সৰু মামাই মই মামা ঘড়ীটো কেনেকৈ কাম কৰে মোক দেখুৱাই দিয়াচোন তেওঁ খুলি দিলে খুলি দি কৰোঁতে লাষ্টত তেতিয়া মই প্ৰথম গিয়েৰ দেখিছোঁ খাজ কটা চকা ঘড়ীটোত সূক্ষ্ম কিন্তু সেইটোৱে মই গিয়েৰ প্ৰথম দেখিছোঁ তাৰপিছত কেনেকৈ চলে একদম শেষৰ চকাটো খুব জোৰেৰে ঘূৰি থাকে যিটো আমি ছেকেণ্ডৰ এটা ঘণ্টাৰ কৰা মানে প্ৰথমবোৰ গিয়েৰ লাহে লাহে চলে একদম লাষ্টত অকণমানি যিটো হেৰি থাকে সেইটো খুব জোৰত চলে আৰু এতিয়া যিটো কোৱাৰ্জ আমি এপ্লাই কৰোঁ কোৱাৰ্জতহে চলে আজিকালি চাবি দিয়া ঘড়ী নাই তাৰপিছত আৰু ৰে'লত আহিব লাগে অৰুণাচলৰ মানে নেফাৰ পৰা যেতিয়া ভৈয়াম বুলি কওঁ অসমখন ভৈয়াম ককা দেউতাৰ ঘৰলৈ আহোঁ যোৰহাটলৈ আহোঁ তেজপুৰলৈ আহোঁ ৰে'লত আহোঁ ৰে'লে তেতিয়া নাৱেৰে পাৰ হওঁ ঢলা নদী বা এইবোৰ দিহিং দিবা তাৰপিছত আমি ৰে'লেৰে আহোঁ ৰে'লৰ চকাবিলাক চাই থাকোঁ কেৰেংবোৰ ৰং ৰংকৈ মাৰে ভাপ ইঞ্জিন তাৰপিছত দেউতা যেতিয়া শিক্ষা বিভাগক বহুত ঘৰত মানে স্কুলবিলাকত দিবলৈ পুথিভঁৰালত দিবলৈ বহুত কিতাপ আহে দেউতাই নিজেও গৈ পাই লৰাজ বা সেইবিলাক পুৰণা কিতাপ দোকানৰ পৰা কিতাপবোৰ আনি দমকৈ এটা ৰুমত থৈ দিয়ে তাৰপিছত সেইবোৰ ভালকৈ চৰ্ট আউট কৰে সেইবোৰ বেলেগ বেলেগ স্কুলৰ লাইব্ৰেৰীত পুথিভঁৰাল দি দিয়ে দিয়াৰ আগতে সেই দম যে থাকে ষ্ট'ৰ ৰুমটোত খুব ৰাখে কিতাপ পঢ়োঁ পঢ়ি মেলি তাতে সেই ষ্টিম ইঞ্জিনটো কেনেকৈ কেটলিটো ধপধপনি এটা চাই যে ভাপৰো এটা শক্তি আছে এনেকৈ মোৰ যান্ত্ৰিক আগৰ পৰাই মানে যন্ত্ৰ কেনেকৈ চলে সেইটোৰ প্ৰতি মই খুব কৌতূহলী আছিলোঁ মানে আৰু যেতিয়া ইঞ্জিনিয়াৰিঙত আমি ব্ৰাঞ্চবোৰ ল'বলৈ মায়েতো কৈছেই আৰু সৰুৰ পৰা মোক সেইটোৱে চিন্তা মই কেনেকৈ ইঞ্জিনিয়াৰ হওঁ কেনেকৈ মা দেউতাক মই বুঢ়া কালত চাব পাৰোঁ সেইটোৱে চিন্তা কাৰণ মাহঁতৰ ল'ৰা নাই সেই মূৰত মোক সেই তেতিয়াই সোমাই গ'ল কথাটো গতিকে বাকী ভনীহঁতৰ নিচিনা মই নহয় মোৰ মানে কৈছে যে মাহঁতৰ বৰতো বিয়াই নকৰালোহেঁতেন মই সঁচা কথা কৈছোঁ বাকী মানে এইটো অদৃষ্ট কিন্তু মোৰ মানে কৈছে মই ল'ৰা হ'ব লাগিব মই স্বাৱলম্বী হ'ব লাগিব আৰু বহুত ডাঙৰ হোৱাৰ পিছত গম পালোঁ যে হয় মই যদি বিয়াও হয় মোৰ স্বামীৰ পইচাটো মই স্বাৱলম্বী চাম নেকি মা দেউতাক কাৰণ তেওঁৰতো মা দেউতা থাকিব মোৰ স্বামীয়েও তেওঁৰ পিতৃ মাতৃক চাব লাগিব গতিকে মোৰ পিতৃ মাতৃক মই চাম গতিকে এনেকৈ ধৰি এটা ইঞ্জিনিয়াৰিঙৰ বাহিৰে মোৰ অভিজ্ঞতা মানে সেইটোৱে মোৰ লাইন সেইটো মই পঢ়িবই লাগিব মাৰ সপোন পূৰা কৰিবই লাগিব গতিকে তেনেকৈ এডমিশ্যন টেষ্ট দিলোঁ আমি 4জনী ছোৱালীয়ে ছিট পালোঁ হোষ্টেল নাই এগৰাকী আছিলে তেওঁ মানে তাতে তেওঁ প্ৰফেচাৰৰ ঘৰত থাকে গতিকে পিছত আমাক দিলে এটা প্ৰফেচাৰৰ ঘৰে হাফ আধাৰ কৰি পেলাই গতিকে তেওঁ প্ৰথমে হোষ্টেলো নাছিলে তেনেকৈ আমি কোন ইঞ্জিনিয়াৰিং কলেজ আছিলে বাইদেউ এইটো হ'ল জালুকবাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয় হয় আছাম ইঞ্জিনিয়াৰিং কলেজ
সেইটো সময়ত ছোৱালী হোষ্টেল কিয় নাছিলে মানে তেতিয়া ছোৱালী নাই নে ষ্টুডেণ্ট থাকিলে হোষ্টেল হ'ব আমাৰ প্ৰথমতে গৈছে এগৰাকী ৰীতা দত্ত তেওঁ হোষ্টেল এটা প্ৰফেচাৰ এগৰাকী ঘৰ আছে লেডি প্ৰফেচাৰ ঘৰ আমি যেতিয়া গ'লোঁ তেতিয়া ছোৱালী হ'ল মুঠতে 5জনী গতিকে 5জনীৰ কাৰণে এটা প্ৰফেচাৰ কোৱাৰ্টাৰ দি দিছে হোষ্টেলটো তাতে এজনে ৰান্ধে আৰু এটা নেপালী চকীদাৰ থাকে আৰু এই আপোনাৰ এই কথাটো কওঁতে মোৰ আৰু এটা কথা মনত পৰিছে সুধা মূৰ্তি তেখেতেও ইঞ্জিনিয়াৰ তেওঁ একেখিনিয়ে কথা কৈছে যে তেওঁ যেতিয়া মানে গৈছিলে ইঞ্জিনিয়াৰিং পঢ়িবলৈ তেওঁ মানুহে মানে ইভেন তেওঁ যেতিয়া জব বিচাৰিছিলে তেতিয়াও মানুহে মানে প্ৰথম একচেপ্ট কৰা নাছিলে বা ক'ৰবাত এটা শংকা যে ছোৱালী মানুহ পায় আপোনালোকতো হৈছিলে মই প্ৰথমে মোৰ চাকৰি প্ৰথম হ'ল আছাম গেছ কোম্পানী কাৰণ মই দুলীয়াজানত থাকিবলৈ কাৰণ মোৰ স্বামী সামন্ত ফুকন তেতিয়া অইলৰ কাম কৰে তেওঁ ইঞ্জিনিয়াৰ মেকানিকেল ইঞ্জিনিয়াৰ বহুতে হয় মই স্বামী মেকানিকেলৰ কাৰণে মই সেইটো নহয় মোৰ সৰু কালৰ পৰাই মেকানিকেলৰ প্ৰতি মই হাবিয়া গতিকে যি হওক যেতিয়া মই অইলত ইণ্টাৰভিউ দিলোঁ অইলত মই এটা কণ্ট্ৰেক্ট ছাৰ্ভিচ পালোঁ ড্ৰয়িং ডিভিজনত তাতে মই 2 বছৰ চাকৰি কৰিছোঁ আৰু সেই ড্ৰয়িং ডিভিজনত কাম কৰি মই গোটেই ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ প্ৰতি হেৰিটো খোল খাই গ'ল হোৱাট ইজ ইঞ্জিনিয়াৰিং নহয় তেতিয়া পৰীক্ষাৰ কাৰণেহে পঢ়োঁ জাষ্ট লাইক ভমিটিং পঢ়োঁ পৰীক্ষা দিওঁ কিন্তু এতিয়া মই গম পালোঁ হোৱাট ইজ ইঞ্জিনিয়াৰিং ড্ৰয়িং আৰু আমাক পাৰ্টছবোৰ খুলি দিয়ে তেতিয়া সেইটো আছিলে ইম্পৰ্ট ছাবষ্টিটিউশ্যন ডিপাৰ্টমেণ্ট য'ত বিদেশৰ যন্ত্ৰবোৰ ইণ্ডিয়াত হ'ব ভাৰতবৰ্ষত বনাব ৰেপ্লিকা বনাব গতিকে আমি ড্ৰয়িংবোৰ কৰিব লাগে গতিকে মই তেতিয়া জানিছিলোঁ এনভিউ কেনেকৈ মানে এইবোৰ খুব ভাল লাগিলে দেই সেইটো মোৰ বহুত শিক্ষা হ'ল তাৰপিছত মই অইলত চাকৰি কৰিবলৈ মই ইণ্টাৰভিউ দিলোঁ ৰিটিন আৰু ভাইভা হ'ব এতিয়া গম পালোঁ যে প্ৰথম ছোৱালী হ'ম দেই মই তেতিয়া অইলৰ ইণ্ডাষ্ট্ৰিয়েল গেটত সোমোৱা প্ৰথম ছোৱালী মই সেইফালৰ পৰা আপোনাৰ বেলেগ মানে অইলৰ ইণ্ডাষ্ট্ৰিয়েল গেটত এতিয়াতো বোধে মোক মানে কোনো চিন নাপাওঁ পুৰুষৰ ড্ৰেছত থাকোঁ বিয়া হ'ল যদিও কৈছে ইয়াতে সিহঁতৰ মানে সাধাৰণ ৱৰ্কাৰ বা এতিয়া বোলে এগৰাকী মেম চাহাবে কাম কৰে কিন্তু আজিলৈকে ধৰিব নোৱাৰিলে কোনগৰাকী কাৰণ মই জিন্স বা পেণ্ট এটা পিন্ধি হেৰি এটা পিন্ধি তেতিয়াৰ দিনত এতিয়া কিছুমানে কয় তেতিয়া আমি মানে এইটো নোহোৱা নোপোজা দৃশ্য কাৰণ মইতো ইণ্ডাষ্ট্ৰিয়েল গেটৰ ভিতৰত কাম কৰোঁ ন গতিকে মই সেই তেনেকুৱা পুৰুষৰ ড্ৰেছতে থাকি মই ভালো পাওঁ পুৰুষৰ ড্ৰেছ পিন্ধি সঁচাকৈ কৈছোঁ চ' তেতিয়া ক'লে মানে শুনিলোঁ আৰু বহুত ওপৰ লেভেলত ছোৱালী মানে কিবা এটা আৰু তেতিয়া এওঁক কোনোবাই কৈছিল তুমি অমুকৰ ওচৰত যোৱা সামন্তৰ খং উঠিল বোলে তাই ইমান ভাল পৰীক্ষা দিছে তাই ভাল হৈছে ৰিজাল্ট ভাল পাৰ্চেণ্টেজ পাইছে মই কিয় ৰিকুৱেষ্ট কৰিব যাওঁ মোক ক'লে ব'লে আমি ষ্টেট গভৰ্ণমেণ্ট গুচি যাওঁ ষ্টেট গভৰ্ণমেণ্টৰে গুচি আহিলোঁ এওঁ প্ৰজেক্ট মেনেজাৰ হেৰি পালে মই গ্ৰেজুৱেট ইঞ্জিনিয়াৰৰ চাকৰি পালোঁ AIDC আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন তাৰপৰা তেওঁ তাতে প্ৰজেক্ট মেনেজাৰ হৈ থাকিল আৰু মই মোক এছকনলৈ এটা ৱায়াৰ মেকিং ফেক্টৰী খুব তেতিয়া খুব প্ৰফিটেবল আছিল হ'ল সেইটো আছিল এটা জাগিৰ পেপাৰ মিলছ খুব ভাল কৰিছিল আৰু আছাম কণ্ডাক্টৰ্ছ মই তাত আছিলোঁ পাৰ্চেছ হেৰি ইঞ্জিনিয়াৰ এনেকুৱা ধৰণৰ কিবা এটা পোষ্ট আৰু তাত গৈ আৰু মোৰ মানে এটা কথা হৈছে যে আমি কাম শিকিব লাগে আমি ইঞ্জিনিয়াৰ হৈ পেলাই যদি ভাবোঁ যে মই খুব জানো সেইটো নহয় আমি সদায় তলৰ লেভেলৰ পৰা আমি কাম শিকিব লাগে গতিকে মই যেতিয়া মেচিনবোৰৰ ওচৰত যাওঁ মইতো এনেও হেৰি ড্ৰেছত থাকোঁ এই পুৰুষৰ ড্ৰেছত মই ফিটাৰ এজন মোৰ এতিয়া মানে নাথ বুলি ফিটাৰ এজন আছে মই নাথক সুধি থাকোঁ নাথ এইটো কেনেকৈ হৈছে তুমি যে টেপাৰ বিয়াৰিংটো খুজিলা বল বিয়াৰিং কিয় নকৰিলা তেতিয়া মোক তেওঁ কয় বাইদেউ এইটোত মানে টেপাৰ বিয়াৰিং লাগে মই আকৌ ঘৰত আহি কিতাপখন খুলি চালোঁ বল বিয়াৰিংটো ইয়াত লাগে মানে বিয়াৰিংবিলাকৰ প্ৰতি মই এটা গম আৰু মোক কোনে শিকালে এজন ফিটাৰে শিকাইছে গতিকে মোৰ মানে এটা ভাৱ হৈছে আৰু মই বহুত কথা সেই প্ৰেক্টিকেল লেভেলৰ পৰা মই শিকিছোঁ আৰু মই খুব সুখী মই সাধাৰণতে মই শিকি ভাল পাওঁ আৰু যে মই সদায় বছৰৰ পৰা মই শিকিম সেইটো নহয় যিসকলে মেচিনটোৰ লগত কাম কৰি থাকে তেওঁলোকে থিয়ৰী নাজানিব পাৰে মই থিয়ৰী জানো প্ৰেক্টিকেল নাজানো আৰু তেওঁলোকৰ পৰা মই প্ৰেক্টিকেলি শিকোঁ কিয় এই বস্তুটো ইয়াত ভৰালা এইডাল বেল্ট যে ইয়ালৈ আহিল সেইডাল বেল্ট তালৈ নগ'ল কিয় এনেকুৱা ধৰণৰ কথা মেচিনৰ কথা আৰু বা গিজ দিয়া কুলেণ্ট দিয়া কেতিয়া কুলেণ্টটো দিব লাগিব মানে মেচিনবোৰ গৰম হৈ থাকে চ' সেইবিলাক শিকিছোঁ মই তেওঁলোকৰ পৰা গতিকে পিছত যেতিয়া মই AIDC আহিলোঁ পেপাৰ ৱৰ্কছ তেতিয়া মোৰ মনলৈ খুব হতাশা আহিলে তাতো মই ভাল পোষ্ট মানে কৈছে এইখিনি পঢ়িলে মই BSc হ'লে হ'লহেঁতেন মই যদি কম্পেৰিটিভ ষ্টেটমেণ্ট লিখিব লাগে তেতিয়া মানে আমি
কিছুমান টেণ্ডাৰ আনিব লাগে, কম্পেনচেট দিব লাগে, এইটো পাব বা মই ছাবচিডি দিব লাগে। মই ইমান ইঞ্জিনিয়াৰিং ইমান 5 বছৰ মই কিয় পঢ়িলোঁ? মোক হতাশা আহিল। তেতিয়া মই কিছুমান কিতাপ লিখিলোঁ। প্ৰথম কিতাপখন লিখিছোঁ, যিহেতু মোৰ অট'মোবাইল আছিলে ইলেক্ট্ৰিক, মটৰ গাড়ী কেনেকৈ চলে। এইখন বোধকৈ অসমীয়াত মটৰ গাড়ীৰ ওপৰত প্ৰথম কিতাপ, য'ত ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ সৈতে আছে প্ৰথম কিতাপ। মই সেইটোৱে লিখিলোঁ যে মই যে কিবা শিকিছিলোঁ কাৰিকৰী শিক্ষা, মই মোৰ অসমীয়া পাঠকক মই দিব লাগিব। আপোনালোকে ডক্টৰবোৰে এটা শিকে, আপোনালোকে ৰিটায়াৰমেণ্টৰ পিছতো আপোনালোকে ৰোগী সেৱা কৰিব পাৰে। আমাৰ ইঞ্জিনিয়াৰবোৰে সেইটো নহয়। আমাৰ পাঠ্যপুথিত আমি টেক্সট অৰিয়েণ্টেড, মানে খুব কম মানুহ ফিল্ডত যায়, আৰু যিসকল ফিল্ডত যায় তেওঁলোক পূৰা জানে। ধৰি লওক এতিয়া কোনোবাই দলং সাৰিছে, কিবা কৰিছে, বা যিবোৰ বিল্ডিং টিল্ডিং বনাই আছে। কিন্তু আমাৰ মানে যিটো ইঞ্জিনিয়াৰিং শিক্ষাটো বহুত বেছি থিয়ৰী হ'ল। আমাক আৰু প্ৰেক্টিকেলি শিকাব লাগিছিল, নাজানো এতিয়া নতুন যদি কিবা কৰিছে। আমাৰ দিনত মই সেইটো ভাবোঁ আৰু সেইকাৰণে মই সেই তেনেকুৱা কোনে কেনেকৈ কাম কৰে, এতিয়া ফেক্স মেচিনটোৱে কেনেকৈ কাম কৰে, বা আমি যে মল এটালৈ যাওঁ, দুৱাৰখন যে নিজে নিজে অট'মেটিক খোল খাই, এইবোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে মই লিখিবলৈ ল'লোঁ, কোনে কেনেকৈ কাম কৰে। এতিয়াও লিখি আছে বাইদেউ এইবিলাক? পৰীক্ষা কৰোঁ, এই মোৰ বুক লিষ্টখনত আছে। পৰীক্ষা কৰোঁ আহা। প্ৰথম কিতাপ লিখিছে মটৰ গাড়ী কেনেকৈ চলে। এইবোৰ মোৰ একেদিনাই হোৱা নাই। মটৰ গাড়ীখন লিখোঁতে মোৰ বহুত দিন লাগিছে। মই ড্ৰয়িংবোৰ মই নিজে কৰিছোঁ, পিছত এগৰাকীয়ে কপি কৰিছে, এইটো বেলেগ কথা, কিন্তু ড্ৰয়িংখিনিও মই কৰিব লাগিব। কিন্তু সেইখন তেতিয়া মানে মই টেকনিকেল কিতাপ লিখাৰ মোৰ উদ্দেশ্য মানে এই যে লিখাৰ এই লাইনটোলৈ আহিবলৈ প্ৰথম তেনেকৈ আপুনি ষ্টাৰ্ট কৰিছে? ঠিক তেনেকৈ নহয়, সেইটো লিখিছোঁ মই মোৰ হতাশা দূৰ কৰিবলৈ। টেকনিকেল কিতাপবোৰ লিখিছোঁ মোৰ হতাশা দূৰ কৰিবলৈ, যে মই শিকিলোঁ কিন্তু মই কৰিছোঁ কি, হোৱাট আই এম ডুইং। মই লিখিছোঁ, মই যি পঢ়িলোঁ মই সেইটো কৰা নাই। মই কিবা পেপাৰ কাগজ পত্ৰৰ কাম কৰি আছোঁ, মেচিনৰ কাম মই কৰা নাই। সেই হতাশাতহে মটৰ গাড়ী কেনেকৈ লিখিছোঁ, কেনেকৈ চলে লিখিছোঁ। মই লিখাৰ কথা নাছিল, আমাৰ গোটেই বংশই লিখে বুলি ক'লোঁ। লিখাৰ কথা ষ্টাৰ্ট কৰাৰ আগত মই এটা সৰু আৰু এটা কুৱেৰি মোৰ থাকি গ'ল মাজত। এই যে আপোনালোক মাত্ৰ 4গৰাকী ছোৱালী আছিলে ইঞ্জিনিয়াৰিং কলেজত, তো জাকত মানে এপাচি শাকত এটা জলকীয়া। যিসকল আপোনালোকৰ শিক্ষাগুৰু আছিলে, প্ৰফেচাৰ্ছ, তেওঁলোকে আপোনালোকে কিমান মৰম কৰিছিলে শিকোৱা সময়ত? তেওঁলোকে আমাৰ প্ৰতি স্বাভাৱিকে আছে, মানে ল'ৰা এটাক যেনেকৈ তেনেকৈ আৰু তেওঁলোকৰ সেইটো আমাক সেই এবাৰ ধৰি লওক মই কেতিয়াবা ইলেক্ট্ৰিকেল হিটি বুলি কওঁ, পৰা নাই, মই হেড অফ ডিপাৰ্টমেণ্টৰ ওচৰত যে ছাৰ মই এইখিনি বুজা নাই, তেওঁ মোক পঢ়াই দিয়ে। তেওঁলোকে আকৌ ফিজ দিলে, বহুত দেৰি পঢ়ায়, 1-1.5 ঘণ্টা তেওঁ পঢ়াই থাকে। মানে প্ৰফেচাৰখিনিয়ে আপুনি যদি কিবা এটা পঢ়িবলৈ দিয়া, ধৰক মই ষ্ট্ৰেংথ মিডিয়া, আমাৰ এতিয়া ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰী, তেখেত পিছত আমাৰ প্ৰিন্সিপাল হ'ল, কিন্তু তেতিয়া সেইটো তেওঁ হেড আছিল। তেতিয়া মই তেখেতৰ ওচৰত ষ্ট্ৰেংথ অফ মেটেৰিয়েলছ বুজা নাই, মই তেখেতৰ যদি বুজিব যাওঁ, তেখেতে কেতিয়াও নহয় একদম বহুত সময় মই নুবুজালৈকে তেওঁ মোক পঢ়াই দিছে। প্ৰফেচাৰসকলে আমাক বহুত সহায় কৰিছে। আপুনি খালি যাব লাগিব তেওঁলোকৰ ওচৰলৈ, নগ'লে আপুনি আৰু তেওঁলোকে কেনেকৈ জানিব আমি কি পঢ়িছোঁ নাই। আৰু তেতিয়া দিনত ল'ৰা ছোৱালীৰ বন্ধুত্বটো তেনেকুৱা ভাল নাছিলে, আৰু অলপ আঁতৰে আছিলে। গতিকে আজিকালি ছাত্ৰসকলকো পাৰে তই কি পঢ়িছ কচোন, তই সেইটো কেনেকৈ কৰিলি, আমাৰ সেই ৰিলেশ্যনটো নাই। গতিকে হয় প্ৰফেচাৰৰ ওচৰত যাব লাগিব, নহয় চকীদাৰৰ ওচৰত নোট দি মোৰ বন্ধু মানে মোৰ সহপাঠীৰ ওচৰলৈ পঠাব লাগে, যে তুমি ছেশ্যনেল দিয়ে, এই বোলে 25টা অংক দিলে, সিটোৱে দিলে, সিজনে দিলে 25টা, সিজনে দিলে 20টা, মেথছ অংক মানে ফৰ্মুলা অৰিয়েণ্টেড। এতিয়া এইবোৰ কৰোঁতে মানে ভাবোঁ যে মই ছেইণ্ট মেৰিজ বা এনেই সাধাৰণ স্কুল এখনত পঢ়াৰ নিচিনাই হৈছে মোৰ। এই জাষ্ট ঘৰত কৰিবলৈ দিয়া ঘৰৰ কাম মই সেইবোৰেই কৰি থাকিলোঁ। কৰোঁতে তেনেকেই ভাল লাগে। প্ৰফেচাৰসকলে বহুত সুধিলে বহুত সহায় কৰে, আৰু তেওঁলোকে মই ছোৱালী বুলি নকৰে। আৰু মই যে সদায় মেকানিকেল শব্দটো সেইকাৰণে কওঁ, কাৰণ মোৰ আগত চিভিলৰ পাছ কৰি গৈছে, বা মোৰ লগত কোনোবা এজন কেমিকেলত গৈছে। গতিকে সেইকাৰণে মই এইবিলাক নকলোঁহেঁতেন, কিন্তু যেতিয়া মোক কয় আপুনি প্ৰথম ইঞ্জিনিয়াৰ নেকি, মই কৈছোঁ নহয়, মোৰ আগত চিভিলৰ আছিলে, গতিকে মই মেকানিকেলৰ প্ৰথম। সেইকাৰণে মই কৈছোঁ আপোনালোকে এইটো যদি মেকানিকেল শব্দ নিয়ে, মোৰ আগতে পাছ কৰা মানে ছাত্ৰীগৰাকীৰ অন্যায় কৰা হ'ব। সেইকাৰণে আপোনালোকে মোৰ মেকানিকেল লিখিলে মই সুখী হ'ম। আজিকালি ছোৱালীবোৰে সাধাৰণতে যদি ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায়, তো বেছিভাগে মানে কম্পিউটাৰ ইঞ্জিনিয়াৰ বা অন্য এনেকুৱা যিবিলাক তেওঁলোকৰ হেৰিৰ লগত মানে চুইটেবল হয়, এনেকুৱা ছাবজেক্টবোৰ লয়। কিন্তু এইটো ৰিয়েলি কমেণ্ডেবল যে আপুনি তাহানিৰ দিনত, আৰু আপুনি নিজৰ বাই চইচ আপুনি মেকানিকেল ইঞ্জিনিয়াৰ হ'বলৈ চেষ্টা কৰিছিলে, এইটো ৰেয়াৰ ক'ব গ'লে। ঠিক আছে, এতিয়া আমি আকৌ নেক্সট পাৰ্টটোলৈ আহোঁ।
এতিয়া আপুনি জব কৰিলে AIDCলৈও আহিলে আৰু আপুনি মটৰ গাড়ী কেনেকৈ চলে এনেকুৱা এখন কিতাপৰে নিজৰ ফ্ৰাষ্ট্ৰেশ্যন দূৰ কৰিবলৈ হওক কিন্তু আৰম্ভ কৰিলে কিন্তু লাহে 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 আমি দেখা পালোঁ যে আপোনাৰ ইভেন আমিও সৰু থাকোঁতে আপোনাৰ বহুত কাহিনী পঢ়িছোঁ কল্প কাহিনীও পঢ়িছোঁ আপুনি লাহে লাহে শিশু উপন্যাস বা শিশু সাহিত্যৰ ফালে আপোনাৰ ধাউতিটো বাঢ়ি গ'ল এই বস্তুটো কেনেকৈ হ'ল মই কওঁ মোৰ বংশ মানে মাহঁতৰ ফেমিলিত মোৰ 3জন মামাই লিখে ককাই লিখে মায়ে লিখে জেঠাই লিখে চবেই লিখে আনকি মোৰ তলৰ ভনীজনীও লিখিবলৈ ল'লে এতিয়া মৰিচাছৰ বাসিন্দা ৰঞ্জিতা মই ভাবিলোঁ মই কিয় লিখিব লাগে পঢ়িব কোনে চবেই যদি লিখিবলৈ লয় এতিয়া মই জীৱনত ভবা নাই যে মই এদিন লিখিম আপোনাৰ প্লেন ডে নাছিলে হা আপুনি প্লেনে কৰা নাছিলে কেতিয়া মই লিখাৰ কথাই নাই ইয়াত গোটেই চবেই লিখে যেতিয়া মই কিয় লিখিব লাগে লিখিছে এইটো আৰু মই পঢ়িবহে লাগে কিন্তু এটা জীৱনৰ ঘটনাই মোক সলাই দিলে মই খুব ভৰেচিয়াছ আচ্ছা আৰু এটা কথা মই লেখক হোৱাৰ মূল বস্তু হ'ল মই এজন ভৰেচিয়াছ মানে গোগ্ৰাসে পঢ়া এজন পাঠক আছিলোঁ মই সৰুৰে পৰা সেইকাৰণে মই এতিয়া কেতিয়াবা কৰ্মশালা বা কৰিবলৈ গ'লে মই কওঁ যদি লিখিব খোজে পঢ়িব লাগিব অধ্যয়ন কৰিব লাগিব পঢ়িব লাগিব কোনে কেনেকৈ লিখে আৰু লিখাৰ পিছত যদি মই ভাবোঁ যে মই এই কাহিনীটো এনেকৈ শেষ কৰি দিলোঁহেঁতেন দেন আপুনি এজন লেখক হ'ব পাৰিব আমি ডাঙৰ ডাঙৰ লেখকৰ কিতাপ পঢ়োঁতো পঢ়িলে মই ভাবোঁ এই কাহিনীটো কিয় এনেকৈ মই হ'লে এনেকৈ শেষ কৰি দিওঁহেঁতেন দেই সেইটোৱে মই নিজক ক'লোঁ সেইটোৱে মোক এটা শিক্ষা দিলে তেতিয়া দিনতো কৰ্মশালা নাই কিতাপেই অধ্যয়নেই কৰ্মশালা আৰু মই কিয় লিখিব ল'লোঁ মই বিয়াৰ পিছত দেউতা তেজুলৈ দ্বিতীয়বাৰ কাৰণে ট্ৰান্সফাৰ হ'ল বদলি হ'ল তেতিয়া আমি নৱবিবাহিত গতিকে মোকে সামন্তক মাতিলে দেউতাই যা তেতিয়া মই গ'লোঁ গৈ দেখিলোঁ মোৰ আগৰ তেজুখন নাই লোহিত নদীয়ে খহাই দিয়াৰ কাৰণে তেজুখন ওপৰলৈ গুচি গ'ল বহুত বস্তু মোৰ তেজুত মোৰ নাই যিটো মোৰ ভনীজনী থকা হ'লে মই শ্বেয়াৰ কৰিব পাৰিলোঁহেঁতেন যে চোৱা এই বস্তুটো নাই এই গছজোপা নাই সেই ফিল্ডখন নাই খেলপথাৰখন নাই মোৰ স্বামীয়েতো নাজানে মোৰ শৈশৱ ময়ো তেওঁৰ শৈশৱ নাজানো গতিকে স্বামীবিলাকে বা পত্নীবিলাকে তেওঁলোকৰ ইজন বিপক্ষৰ শৈশৱটো শ্বেয়াৰ কৰিব নোৱাৰে নাজানেতো কিন্তু ভনীজনীয়ে পাৰিলেহেঁতেন কিন্তু তাই মৰিচাছত আছে তেতিয়া মই উভতি যেতিয়া আহিলোঁ আহি পেলাই মই লিখিলোঁ ডায়েৰী টাইপত লিখি থাকোঁতে এই কাগজত লিখি থাকোঁ আৰু অৱসৰ সময়ত কেতিয়াবা অফিচতো লিখোঁ টুকুৰা ইমান তাৰপিছতে এতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়া সচিব আছিলে প্ৰকাশন পৰিষদৰ তেওঁ এটা বিজ্ঞাপন দিলে ১৬০০ ভিত্তিত এখন শিশু উপন্যাস প্ৰতিযোগিতা পতা হ'ব তেতিয়া মই ঘৰলৈ আহি মোৰ লিখাখিনি চালোঁ ইয়াৰ শেষ পৃষ্ঠা দেখিলে এইখন দেখোন উপন্যাস হ'ব শেষ পৃষ্ঠাটো লিখিব লাগে তেওঁ লিখিলোঁ মই এদিন ৰাতি বহি তেওঁ ক'লোঁ এইটো কেনেকুৱা দিছে তেওঁতো কিতাপখন পঢ়া নাই তেওঁতো কেনেকৈ লিখাওঁ কিতাপখন নপঢ়িলেও বুজিম কেনে মই ঠিক আছে দিয়া তাৰপিছত তেনেকৈ মই পঠাই দিলোঁ কোনো টিভিউ একদম আৰু মই চুপচাপ আগতে মই এতিয়া গল্প চল্প প্ৰতিযোগিতাত পালেও মই মনে মনে পঠিয়াওঁ কাকো নকওঁ আপুনি এতিয়াও প্ৰচাৰ বিমুখ বাইদেউ মই কেতিয়াও নকওঁ কাকো হ'লে যেতিয়া কওঁ তই তুমি এইটো কি পালা প্ৰাইজ পেলাই দেখোন বা অমুক হ'ল কেতিয়াও নকওঁ আৰু সদায় মই এইটোৱে সম্পাদকক কওঁ আপুনি বিবেচনা কৰিলেহে প্ৰকাশ কৰিব মোৰ নিজৰ ওপৰত এতিয়া বিশ্বাস নাই দেই আপোনালোকে যদি কিবা ভাবিছে ক'ব ন মোৰ নিজক মই কেতিয়াও বিশ্বাস নকৰোঁ বাৰু তেতিয়া এইখনো প্ৰাইজ পাই গ'ল জিম্মি ৰীমা আৰু সিহঁত আৰু এখনে পাইছিলে আচৰিত ধৰণে জিম্মি ৰীমাখন সিহঁত ইমানেই জনপ্ৰিয় হ'ল এখন ৭ম এডিশ্যন সংস্কৰণ হৈ গ'ল মানে মানুহে ইমানেই পঢ়িছে এইখন চনৰ কথা আছিলে বাইদেউ মনত আছে জিম্মি ৰীমা সিহঁত এইখন এই ক'বলৈ গ'লে মোৰ অট'বায়'গ্ৰাফি টাইপেই সৰুকালৰ জুমি মানে মই সেই যে তেজুৰ কাহিনী এইখন প্ৰকাশন পৰিষদত আছে আপুনি মই আজি ল'ৰালৰি মই আনিব পাৰিলোহেঁতেন ইয়াত পাব এই সংকলনটোত পাব পঢ়িলে এতিয়া গম পাওঁ মোৰ শৈশৱ কেনেকৈ কাটিছিলে মই পাহাৰৰ ভৈ আমাৰ অত্যন্ত সুন্দৰ মই এতিয়া মোৰ নিজৰ প্ৰতি মানে গৌৰৱ হয় মই একদম প্ৰকৃতিৰ মাজত ডাঙৰ হোৱা নিজৰা হৰিণা বাঘ ভালুক এইবোৰৰ মাজত মই ডাঙৰ হৈছোঁতো গতিকে পাহাৰৰ প্ৰতি মোৰ এটা বহুত মৰম আছে পাহাৰীয়া মানুহক কোনোবাই যদি কিবা কয় ন মোৰ আপোন মানুহক কোৱা যেন লাগে আমাৰ মানুহ এবাৰ কিবা যাওঁতে পৰশুৰাম কুণ্ডলৈ বহুত পিছত আৰু এনেকুৱাকৈ মিচিমি মহিলাই কিবা পানী
ভৰাই আছে নেকি বাঁহৰ ওচৰত কোনোবাই ক'লে লেতেৰা দেই কৈছে আপুনি মোক বিৰাট খং মানে কিয় তেনেকৈ কৈছে তাই এই মহিলাগৰাকী যদি আপোনাৰ দৰে শ্বেম্পু চাবোন কণ্ডিশ্যনাৰ পালেহেঁতেন আৰু অন্যান্য বস্তু পালেহেঁতেন তেওঁ আপোনালোকে বহুত ধুনীয়া হ'লহেঁতেন নাপায় দেই চাবোনৰ ব্যৱহাৰ কৰি পোৱা নাই বা নাজানে নক'ব হয় হয়নে নহয় হয় আমি ফটকৈ যে কৈ দিওঁ লেতেৰা বা অমুকটো হেৰি হৈছে সেইখিনি বস্তু নাই তেওঁ কেনেকৈ আছে আপুনি কেনেকৈ আছে কেতিয়াও মানুহক অৱজ্ঞা কৰিব বা কথা ক'ব নাপায় মই কিন্তু তেওঁক লগে লগে কৈ দিছোঁ আপুনি কিয় তেওঁৰতো হাতত যদি শ্বেম্পু চাবোন থাকিলেহেঁতেন তেওঁ আপোনাতকৈ বহুত ধুনীয়া হৈ থাকিল কৈ দিছোঁ জানে মোক খুব বেয়া পাওঁ পাহাৰীয়া মানুহক তেনেকুৱা তাচ্ছিল্য কৰি পাহাৰীয়া আপোনাৰ এটা বিশেষ এটাচমেণ্ট আছে কিন্তু এনে আদাৰৱাইজ ডাক্তৰ হিচাপে আমিও বিভিন্ন ক্লাছ অফ পিপুল সদায় চাই থাকোঁ ধনীৰ পৰা আৰম্ভ কৰি একদম টপ ক্লাছলৈকে আমি চাই থাকোঁ আৰু আমাৰ ওচৰত কোনো মানুহৰ ডিফাৰেঞ্চ নাই প্ৰতিজন মানুহে আমাৰ কাৰণে একেই আৰু সেইটো কাৰণে আমি এতিয়া এইবিলাক বস্তুৰ পৰা যি শিকিছোঁ মানুহৰ পৰা মানুহে আমাক সদায় শিকায় আৰু তাৰ পৰাই যি আমি শিকিছোঁ তাৰ পৰাই আমি এই আমাৰ যিটো কনচেপ্টটো আমি লৈছোঁ যে imarsel.in বুলি এটা অৰ্গেনাইজেশ্যন হ'ব য'ত গোটেই অসমৰ কাৰণে একেই দাম হ'ব আৰু কম দামত দুখীয়াৰ দুখ দেখিছোঁ একদম ওচৰৰ পৰা বাইদেউ তো আমি যাতে কম দামত মানুহে ভাল চিকিৎসা সেৱা চবতে এটা ৰিলায়েবল সেৱা পাব পাৰে আমি কোনোবা মানুহক এটা মন্তব্য দিয়াৰ আগতে আমি 100 বাৰ ভাবিব লাগে হয় কি পৰিস্থিতিত তেওঁৰ এনেকুৱা কৰিলে বা কি আমি সদায় নিজৰ ছাইডটো ভাবোঁ হয় আমি সিটো পক্ষত থিয় নহওঁ এই বিষয়ে হৈছে মোৰ স্বামীয়েকো ভাল চাই শিক্ষা দি থৈছে আমি সদায় প্ৰথম যেতিয়া মই বিয়া হৈ আহে মই কেতিয়াবা নিজৰ কথাটো ভাবোঁ যে তুমি সিটো ছাইডৰ পৰা ভাবা সেইটো অৱশ্যে তেওঁ মোক শিকালে এতিয়া আজিকালি মই সিটো ছাইডৰ পৰা চাওঁ নিজক মানে কেতিয়াও শুদ্ধ বুলি ভগতে সিটো ছাইডৰ পৰা যাওঁ যে এনেকুৱা হ'লে তেওঁ তেনেকুৱা হ'লে অৱশ্যে তেওঁ অলপ বেছি লৈ গ'ল কিন্তু হয়তো তেওঁ কথাবোৰ বুজা নাই বা এনেকুৱা হৈছে গতিকে মই অকল নিজৰ কথা ভাবিব লাগে এতিয়া তেনেকৈ আমি কম্প্ৰমাইজ কৰি দিব লাগে তেতিয়া আমি সুখী হ'ম আমি সদায় যদি মই আৰু ক'ৰবাত কৈছোঁ আমি কেতিয়াও কাৰো প্ৰতি অসূয়া ভাৱ একে ৰাখিব নালাগে আপুনি যদি কাৰোবাৰ প্ৰতি এটা প্ৰতিশোধ বা বেয়া ভাৱ ৰাখে সেই কষ্টটো আপোনাৰ হয় কাৰণ সিপক্ষইটো নাজানে তেওঁতো সুন্দৰকৈ সুখী হৈ আছে কষ্ট কাৰ হৈছে আপুনি তেওঁ বেয়া কৰিলে মই তেওঁক মই চাই ল'ম মই তেওঁক অমুক কৰিম এই কষ্টটো কাৰ হ'ল আপোনাৰ হৈছে গতিকে আমি যদি প্ৰতিশোধ পৰাই নহওঁ কষ্ট আমাৰ হ'ব সিপক্ষৰ নাই সিপক্ষটো আৰামত আছে তেওঁতো নাজানে তেওঁ নিজক চিল কৰি থৈছে বা নিজৰ শুদ্ধ বুলি ভাবিছে গতিকে সুখী হোৱাৰনো এটা উপায় আপুনি কিছুমান কথা পাহৰিবলৈ শিকিব লাগিব আৰু কম্প্ৰমাইজ গতিকে সকলো ক্ষেত্ৰতে আৰু এইটো আপোনাৰ চাফ চিকুণৰ পৰা আৰম্ভ কৰি প্ৰতিভা কথা বতৰা বন্ধু শত্ৰু চবৰে ক্ষেত্ৰত আপুনি প্ৰতিশোধ পৰায়ণ হৈ কিবা এটা কৰিলে ক্ষতি আপোনাৰ হয় সিপক্ষৰ একো নহয় সিপক্ষে নাজানে যে এতিয়া জুমিৰ ৰীমা আৰু সিহঁত যেতিয়া 7টা এডিশ্যন বিক্ৰী হ'ল মই আচৰিত দেই এইটো তেওঁলোকেহে কৰিছে মোৰ মই লিখি ৰাইজে ভাল পাইছে মই এইটোৱে 7টা এডিশ্যন মানে মই এনেকৈ সুধোঁ কেনেকৈ ভাল পালে এইবাৰ কিতাপখন এতিয়া জাৰ্ণিটো তাৰপিছত কেনেকৈ কণ্টিনিউ হ'ল ৰ'ব তাৰপিছততো এইখন লিখা পিছত ভাবিলে এইখন মোৰ শেষ কিতাপ আৰু প্ৰথম আৰু শেষ মই সদায় তেনেকৈয়ে ভাবোঁ কথাবোৰ প্ৰথম ল'ৰাটো হ'ল নহয় ল'ৰা এটা হ'ল ল'ৰা ছোৱালী 7 বছৰ গেপ প্ৰথমে ল'ৰাটোক স্কুললৈ দিব লগা হ'ল স্কুললৈ গ'ল তাৰ কিছুমান ঘটনা ঘটি আৰু এওঁ তেতিয়া বিজনেছৰ কামত ঘূৰি ফুৰে তেতিয়া তেওঁ অইলৰ চাকৰি এৰি দি ষ্টেট গভৰ্ণমেণ্টটো এৰিলে তেওঁ নিজা বিজনেছ আৰম্ভ কৰিলে কিন্তু তেওঁ বেছ ঘূৰি ফুৰে গতিকে ল'ৰা ছোৱালীৰ লগত মই থাকোঁ আৰু সিহঁতৰ সংগ মই খুব উপভোগ কৰোঁ সঁচা কথা কয় মই আমনি নাপাওঁ কিন্তু আজি কি হ'ল কোৱাচোন আজি তোমাৰ স্কুলত কি হ'ল সি ক'ব নহয় এনেকুৱা কিছুমান ঘটনা ঘটিল যে সোণটি নামৰ এটা চৰিত্ৰৰ সৃষ্টি হ'ল আৰু আমাৰ ওচৰতে এঘৰ আছিলে মুছলিম এটা মুছলমান ফেমিলি তেওঁলোকৰ এটা খুব হেৰি নহয় মানে নিম্ন মধ্যবিত্ত বুলি ক'ব পাৰে তেওঁৰ ল'ৰাটোৰ লগত মোৰ ল'ৰা সাংঘাতিক বন্ধু গতিকে এই গোটেইবোৰ মিলিজুলি এটা চৰিত্ৰ হ'ল দুটা সোণটি আৰু আজিজ
সেই চৰিত্ৰ দুটা লৈ মই অতি কমেও 35খনমান কিতাপ লিখিছোঁ সোণটি ডাঙৰ হৈ গ'ল মোৰ দেন 6 feet বিয়া বাৰু হ'ল কিন্তু মোৰ সোণটি 8-9 বছৰ থাকি গ'ল আৰু আজি যে বোলে এতিয়া বিজনেছ কৰি কাৰণ আজি নহয় দে বেলেগ নাম হয়তো বিয়া মানে সোণটি আপোনাৰ নিজৰ ল'ৰা আৰু আজি এই মোৰ কাষৰ ফেমিলি সি কেনেকৈ স্কুলতে আছে সোণটিৰ দিনবোৰ সি সোণটিৰ কি হৈছে সদায় স্কুলত কানে মেমে মাতিলে আপোনাৰ ল'ৰাটোৱে কাৰণে সি বোলে ঘৰত বহুত কিবা কিবি এৰি থৈ আহিছে এই ঘৰত কি এৰি থৈ আহিছে তেতিয়া তাৰ ভনীয়েক হৈছে কিন্তু ভনীয়েকলৈ তাৰ বৰ এটা মানে ভাল নাপায় কান্দি চানি থাকেতো আজিজ মই আজিজ পুৰা নাম আচল নামটো নকওঁ কাৰণ কেনেকৈ যে আজিজটো চাই সি বেয়া পাব আজিজ তাৰমানে ই যেতিয়া এইবোৰ ইউনিফৰ্ম পিন্ধি টাইট হেৰি পিন্ধি পেলাই ডিচিপ্লিনত থাকিবলৈ সেই সময়ত আজি এটা বাঁহ পাতৰ চাকৰি বোলাই ঘূৰি আছে পথাৰ তেতিয়া দেই বেলতলা তাৰপিছত মই এদিন মাতিলোঁ দেউতাকক মাকক মাতিলোঁ যে বাইদেউ ইহঁতক স্কুলত নিদিয়ে নেকি দুটা ল'ৰা মানে ডাঙৰকেইটাৰ কথা মই সোধা নাই মই সেইকাৰণে বাইদেউ যেতিয়া ডাঙৰ ককাইবোৰ আছে সিহঁতে স্কুল দেউতাকে নাচায় আপোনালোকে মাতিলোঁ আপুনি কিয় নিদিয়ে দিবতো লাগিছে কিন্তু ইহঁতৰ এতিয়া বহুত দেৰি হৈ গ'ল মানে আপুনি চিন্তা নকৰিব মই পঢ়াম সিহঁতক আপুনি পঢ়োৱাৰ দায়িত্ব ল'লে মই পঢ়ালোঁ মই অফিচলৈ অহা আগতে সিহঁতক 1 ঘণ্টা পঢ়াওঁ পঢ়াই পেলাই এইবোৰ নিজে নেওতা চেওতা কিতাপ চিতাপ আনি পঢ়াই সিহঁতক ক খ শ্ৰেণী পূৰা কৰি দিলোঁ বোলো এতিয়া ইহঁত উপযুক্ত প্ৰথম শ্ৰেণীৰ নাম লগাই দিওঁ যিদিনাখন আজি স্কুললৈ যাব কিতাপ পত্ৰ লৈ আছে সোণটিৰ দিনবোৰত আপুনি পঢ়িব মোৰ ল'ৰা তেতিয়া কি ৰেডি হৈছে স্কুললৈ যাবলৈ আজি সি সুধিছে আজি তুমি স্কুল যাবা বোলো মোক আব্বাই নাম লগাই দিলে ন মই স্কুললৈ যাম পিছত তোমাৰ স্কুলৰ নাম কি মোৰ স্কুলৰ নাম আজিজ আলী চাওক সি সুধে ইয়াৰ নাম বেলেগ ঘৰ তাৰ এইখিনি তাৰ বেলেগ নাম তাৰ নামটো স্কুলৰ নামটো সি মানে আজি আছিলতো এতিয়া আজিজ আলী হৈ গ'ল সি গতিকে আৰু গোটেই সি যে ঘৰত কিবা কিবি এৰি থৈ আছে আজিজটো আজি স্কুল নাযায় বিন্দাছ থাকে আৰু ই স্কুলত ডিচিপ্লিন গতিকে সেয়ে হ'ল সোণটিৰ দিনবোৰ সোণটি আৰু আজিজক লৈ উপন্যাস আৰু মোৰ চৰিত্ৰ এটা হ'ল সোণটি হ'ল এটা হেৰি সাধাৰণ ষ্টুডেণ্ট সি খুব বেছি দ্বিতীয় তৃতীয় হয় আৰু আজিজ খুব চোকা ল'ৰা সি সদায় প্ৰথম হয় আৰু আজিজ গম্ভীৰ সি সোণটিৰ বহুত সমস্যা সি সমাধান কৰে সোণটিৰ স্কুলত যদি কোনোবা বদমাছ কৰিছে সি আহি সুধিব আজি এইটো কি কৰোঁ তুমি তাক বয়কট কৰি দিয়া এনেকুৱা ধৰণৰ কথাবোৰ মানে যিবোৰ মই দেখিছিলোঁ শুনিছিলোঁ হ'ল কিন্তু এই কেৰেক্টাৰকেইটা মোৰ খুব প্ৰিয় চৰিত্ৰকেইটা বিয়াৰ পিছত আৰু লিখিব লগা হ'ল কাৰণ সোণটিৰ মাকে চাকৰি নকৰেতো চাকৰিয়াল মাকৰ পুত্ৰ বুবুল আহি গ'ল বুবুলক লৈ এতিয়া বুবুলৰ ওপৰতো কিতাপ হ'ল কোনোবা ইউনিভাৰ্চিটিটো কিবা লৈছে আৰু কিতাপ চিতাপ মই বোৰ নাজানো আৰু মই জানো যে আপোনাৰ এই কিতাপখন ইউনিভাৰ্চিটি কোনোবা এটা শিৰাণত গুচি গৈছে বা এনেকৈ জানো আৰু শুনি থাকে এইবাৰ মই ইমান হেৰি কৰা নাই কিন্তু সেই তেনেকুৱা কিতাপ যদি প্ৰকাশকে বন্ধ কৰে সেই তেনেকুৱা খাতিৰত আকৌ ৰিপ্ৰিণ্ট কৰিব লগা হৈছে তেনেকৈ বহুত কিতাপৰ তৃতীয় সংস্কৰণ ওলাইছে কিবা ওলাইছে মই ইমান হেৰি কৰি নাথাকোঁ আৰু মোৰ ৰয়েলটিৰ সিহঁতে কিবা এটা দিয়ে নহয় আৰু মই তাতে সন্তুষ্ট কিয় কাৰণ মই পিছৰখিনি লিখিব লাগিব মোক গতিকে আপুনি ইমান কিতাপ হ'ল আপুনি এইবোৰ বিকিলে বহুত মই যদি কিতাপ বিক্ৰী কৰিবলৈ দোকানলৈ ঘূৰি পেলাই মই লিখিম কেতিয়া সেইটোও হয় মইতো বিজনেছ কৰিলে কিতাপ লিখা মই লিখি ভাল লাগে কাৰণে লিখোঁ গতিকে তেনেকৈ সোণটি আজিজ হ'ল তাৰপিছতে মিনু নামৰ এটা কেৰেক্টাৰ হ'ল যিহেতু আজিকালি মাক বাপেকৰ বিবাহ বিচ্ছেদ হৈ থাকে কিন্তু তাৰ দেউতাক মাকৰ বিবাহ বিচ্ছেদ দেখুৱালোঁ মিনুৰ দেউতাক স্কুটাৰ এক্সিডেণ্ট হৈ ঢুকালে গতিকে মাকে চাকৰি কৰিব লগা গতিকে মিনু অকলে থাকে আৰু মিনুৰ এজন বন্ধু আহিল এলিয়েন পেন সেইটো হ'ল মিনুৰ কেৰেক্টাৰ পেন এলিয়েন মানে মিনুৰ বন্ধু এটা হেৰি আছে কিমানটা শূন্য দিলে পেনৰ ইমেইল আইডিটো কৈছোঁ কিমানটা শূন্য দিলে পেনে পায় আৰু পেন বেলেগ এটা গ্ৰহত থাকে আৰু পেনে এদিন পেনে যিকোনো সি সদায় সৰু সোণটিহঁতৰ নিচিনা ল'ৰাৰ ৰূপ এটা ধৰি থাকে আগতে সি টাৱেল ৰুমাল ৰিবন এইবোৰ হৈ থাকে সি যি মন যায় সেইটোৱে ল'বলৈ তাৰমানে এটা টিভিত অনুষ্ঠান আছে বাৰ পাৰপা সিহঁতে মানে যি মন যায় সেই ৰূপটো ল'ব পাৰে মই সেইটোৱে ভাবিলোঁ পেনো তেনেকুৱা মানে সি এতিয়া আজিকালি মিনুৰ চালে সি সোণটিৰ নিচিনা হৈ থাকে এদিন মিনুৱে কিবা এটা কওঁতে মই মানে অন্তৰা হৈছে পেন এটা মেচিয়ৰ্ড এলিয়েন মানে সি মিনুৱে কণাৰ কাৰণে সৰু ছোৱালীজনীক মৰমতে সি বন্ধু হৈছে এদিন মিনুৱে সুধিছিলে মিনু তুমি নাজানা
মই আচলতে কেনেকুৱা মোক দেখিলে তুমি ফিট মানে ভয়ানক মোৰ হেৰি মোক বহুত ঠাই লাগিব মই যদি আচল মানুহজন হৈ যাওঁ মানে এইটো ধৰি লওক প্ৰকাণ্ড গছ বা উদ্ভুত ধৰণৰ এটা হেৰি সি কোৱা নাই গতিকে মোক আচল ৰূপত চাবলৈ তুমি মোক চেষ্টা নকৰিব তাত কোনোবা এখন কিতাপ ফ'ৰ্থ ছিৰিজখন এতিয়া প্ৰিণ্টত যাব পেনক মাতাচোন মিনুৰ কিবা সমস্যা হ'লে ভাবি দিয়ে প্ৰথমে যে গুৱাহাটী কিছুমান বাঘ ওলাইছিলে সি তাই দিয়া পেনক মাতিছিল পেনে কেনেকৈ এখন হাবি বনাই দিলে গোটেইবিলাক লৈ গ'ল ৰাতি হাতীবিলাক উৰুৱাই লৈ যায় পেনে হাবি পেন ট্ৰান্সফাৰ কৰিব লাগে ন কয় তুমি 2টা বজাত ওলাই আহিবা মাক নক'বা মায়ে দেখিলে ভয় খাব এই যিখিনি সোণটিহঁতৰ সাধু তাৰ পৰা আহি এতিয়াও এই ছিৰিজবোৰ কণ্টিনিউ হৈ আছে বাইদেউ মই যেতিয়া মন যায় মই লিখোঁ আৰু হয় আৰু এই যে আপুনি শিশু উপন্যাসত যেতিয়া আপুনি সোমালে তো এক্সিডেণ্টেলি সোমালে ক'ব লাগিব এক্সিডেণ্টেলি সোমালে সোমাই মাজতে আপুনি আকৌ কল্পকাহিনীৰ যিবিলাক অনুবাদ এনেকুৱাও কৰিছিলে তাৰমানে কি হ'ল যেতিয়া মই শিশু আইনতে মই সমান্তৰালভাৱে চুটিগল্প আৰু উপন্যাসো লিখিবলৈ ল'লোঁ তেতিয়া ভাবিলোঁ যে মই শিশুসকলৰ প্ৰতি মোৰ প্ৰতিখন কিতাপত চাবা পৰোক্ষভাৱে এটা বাৰ্তা থাকে হয় মই এনেই নিলিখোঁ কিতাপখনৰ পিছফালে এটা পৰোক্ষভাৱে বাৰ্তা থাকে যে শিশুটোৱে ভাবে ময়ো এনেকুৱা কৰিবলৈ পঢ়ালে ভাল লাগিলহেঁতেন সিহঁতে খেলিছিল প্ৰতিবন্ধী শিশু এটা সিহঁতে কেনেকৈ সমাজত প্ৰতিষ্ঠা কৰিলে বা এটা ঠেলাৱালা ল'ৰাক তাৰ স্কুল বন্ধ হৈ গৈছিল কেনেকৈ সিহঁতে ঘৰত থকা খবৰ কাগজ বেছি তাক স্কুলত এডমিশ্যন দিলে বহুত বাৰ্তা আছে প্ৰতিখন শিশু উপন্যাসত এটা বাৰ্তা থাকে যে শিশুৱে কেনেকৈ কাক সহায় কৰিব পাৰে তেনেকুৱা কিছুমান থাকে আছে সেই বাৰ্তাটো মই দিওঁ তেতিয়া মই ভাবিলোঁ যে মইতো অকল শিশুক বাৰ্তা দিলে নহ'ব মই ডাঙৰকো বাৰ্তা দিব লাগিব সাধাৰণতে মোৰ গল্পবিলাক মই যিবোৰ শ্বৰ্ট ষ্টৰী লিখোঁ এটা বাৰ্তা থাকে মেছেজ এটা থাকে এনেই মই গল্প এটা লিখিলোঁ সেইটো নহয় মই যদি ভাবোঁ যে মই এটা বাৰ্তা দিব খোজোঁ তেতিয়াহে মই এটা গল্প লিখোঁ আৰু নভেলবিলাকতো মোৰ বাৰ্তা থাকে মানে মেছেজ এটা মই দিব খোজোঁ মোৰ পাঠকক মই কিমান সফল হৈছোঁ মই নাজানো সেইকাৰণে যেতিয়া দেখিলোঁ অকল শিশুক বাৰ্তা দিয়ে মই ডাঙৰকো দিব লাগিব ধৰি লওক কিছুমান বিধৱা মানুহক ডিপ্ৰাইভ কৰি ৰখা হয় তেওঁ আচলতে খাব খোজে নিদিয়ে কেনেকৈ নাতিনীয়েকে বাগানলৈ লৈ গৈ তেওঁক এখন হেঁপাহৰ মাছৰ আঞ্জা খোৱালে হেঁপাহ তেনেকৈ মানে বহুত কিছুমান থাকে অপূৰণীয় আশা থাকে অপূৰণীয় কিবা থাকে কেনেকৈ কি কৰে এনেকুৱা ধৰণৰ কিছুমান বাৰ্তা থাকে সেইবোৰ মই দিব খোজোঁ মই নাজানো কিমান সফল হৈছোঁ আৰু তেনেকৈ ডাঙৰৰ কাৰণে মই পেৰেলেলি মই শিশু ক্ষেত্ৰলৈ ডাঙৰো কৰি থাকোঁ আৰু কল্পবিজ্ঞানটো হ'লগৈ মই খুব ভাল পাওঁ কল্পবিজ্ঞান পঢ়ি আইজাক এচিমভ মোৰ সাংঘাতিক মানে মোৰ খুব প্ৰিয় লেখক আৰু তাৰলৈকে ৰায় বেডবেৰী আছে আৰু বহুত আছে কল্পবিজ্ঞান লিখক মই খুব পঢ়োঁ আৰ্থাৰ চি ক্লাৰ্ক আছে এনেকুৱা আছে তাৰপিছত আমাৰ ভাৰতৰ জয়ন্ত নাৰ্লিকাৰ আছে এইবিলাক মই খুব পঢ়ি কল্পবিজ্ঞানৰ মই প্ৰথমে অনুবাদ কৰিছিলোঁ বিস্ময়ে তেতিয়া এইবোৰ কৰে মই বহুত স্পাই কাহিনী আৰু কল্পবিজ্ঞান মই অনুবাদ কৰিছিলোঁ পিছলৈ মই দেখিলোঁ মোৰ ভঁৰালটো নাই এতিয়া এইবাৰ মই বিস্ময়ত কি দিম তেতিয়া মই নিজকে পাইছোঁ মই নিজে নিলিখোঁ কিয় তেতিয়াতো আৰু সমস্যা সমাধান তেতিয়া মই প্ৰথম কল্পবিজ্ঞান লিখিছোঁ প্ৰিয়তমা এটা ৰবট এইটো কেতিয়া লিখিছিলে বাইদেউ মই এনেই কথাটো ওলাইছে কাৰণে আৰু জানিব মন গৈছে প্ৰিয়তমা বুলি যে ৰবটৰ কাহিনীটো কল্পবিজ্ঞান সেইটো কোন চনত লিখিছিলে বাইদেউ 81 এতিয়া মই আপোনাক কেলৈ মই ইণ্টাৰেষ্ট ল'লোঁ কথাটো কাৰণ এইটো বস্তু আজিৰ ডেটত ৰিয়েল হয় এতিয়া AI ওলাইছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ছফিয়া চাইনাই যিটো বনালে ছফিয়া আৰু আজি মই 81 বা 82ত মই যিটো প্ৰিয়তমা লিখিছোঁ আপুনি তেতিয়া ইমাজিন কৰা বস্তুটো মই যে এজনী ছোৱালীৰ আকৃতিৰ পিছত ল'ৰাটো তাৰ প্ৰেমতো পৰিছে জিঅ'লজিজন কিন্তু আজি ছফিয়াক যিটো বনালে চাইনাই বনাইছে বোধহয় তাততো সম্পূৰ্ণ মহিলা এগৰাকী বনাইছে গতিকে সেইটো মই যেনিবা আৰু কেইবছৰমান আগত বনালোঁ মই কল্পনা কিন্তু আৰ্থাৰ চি ক্লাৰ্কে তাহানিতে চন্দ্ৰলৈ যোৱা সপোন দেখিছিল কিন্তু আজি মানুহ গ'ল আচলতে কল্পবিজ্ঞান বস্তুটো হ'ল আমি নেদেখা আমাৰ ভৱিষ্যতটো ইয়াতে মোৰ আৰু নেক্সট কৌতূহলৰ কথাটো আহি গ'ল যে আপুনি তেতিয়া কেনেকৈ ইমাজিন কৰিছিলে এতিয়া আৰ্থাৰ নহয় মই মানে এতিয়া কল্পবিজ্ঞান লিখিব লাগেতো মই এনেকৈ এটা লিখিম
এনেকুৱা এটা বস্তু থাকিব যিটো মানুহে এজনে নাজানিব বা ডেকাজনে নাজানিব যুৱকজন যে চিন্তাটো কেনেকৈ যে এইটোৱে লিখিম এইটো মানে ভাবিলোঁ আৰু কিবাকে সেইবোৰ মই পঢ়ি মানে কি নিজে সেইটো মোৰ নিজে মই কিবা অন্য কিবা পঢ়ি লিখা নাই কিন্তু মই ভাবিলোঁ আৰু যে মই এইটোলৈকে নিলিখোঁ এনেকুৱা ধৰণৰ এটা কৰিম কেলকুলেশ্যন কৰিম বা মৰমৰ মণিকালৈ যিটো মই লিখিছোঁ এইটো মোক এতিয়াও কোনোবাই কৈছে চাম সেইটো যে আপুনি কি লিখিলে তাৰমানে মৰমৰ মণিকালৈ এইটো আছিলে মণিকা মানে একজেক্টলি জিঅ'লজিষ্ট তেওঁ খুব কেৰিয়াৰিষ্ট হাজবেণ্ডৰ লগত মানে তেওঁ খুব কেৰিয়াৰিষ্ট মানুহ তেওঁ হাজবেণ্ডৰ লগতো বুজা পৰা আছে তেওঁ এবাৰ শুনিলে যে উত্তৰ মেৰু এনেকৈ ডক্টৰ স্কটে মানে এনেকুৱা কৰিছে তেনে এনেকুৱা এটা ৰিচাৰ্চ কৰি আছে এইটো অদ্ভুত ৰিচাৰ্চ কিন্তু তাত তাৰ মহিলা যোৱাটো নিবিচাৰে পুৰুষ যাব পাৰিব মহিলা যাব নোৱাৰে এইটোতে মানে মণিকাৰ মানে তেওঁৰ খং উঠিলে হাজবেণ্ডে ক'লে মই তালৈ যাম তাকে এনেকুৱা বিজ্ঞানৰ হেৰিত তেওঁ কিয় এনেকৈ মহিলা আৰু পুৰুষৰ বিভাজন কৰিব তেওঁ হাজবেণ্ডে মানা কৰিছে তেওঁ স্বামীয়ে যাব নালাগে নেকি তেওঁ কিবা এটা ভাবিছে নাই মই এইবোৰ ডিছক্ৰিমিনেশ্যন মই ভাল নাপাওঁ পাৰ্থক্য গ'ল আৰু মণিকা 3 বছৰৰ কাৰণে 3 বছৰ প্ৰথমে তেওঁ কিবা কিবিকৈ সংযোগ ৰাখিছিলে 3য় বছৰৰ পৰা তেওঁ সংযোগ নৰখা হ'ল স্বামীৰ সৈতে নাই আৰু আমি বোলে কি হ'ল ঘটনাটো ঠিক কাৰোবাক বিয়া কৰাইছে বা মণিকা এনেকুৱা হ'ব পাৰে কিবা এটা মানে এটা যেন তেওঁ 6th চেন্সত ভাবিছে তেওঁ 6ষ্ঠ ইন্দ্ৰিয়তে ভাবিছে এইটো কিবা এটা হৈছে তেওঁ কিবাকৈ গুচি গ'ল তালৈ গৈ দেখি প্ৰথম যেতিয়া তেওঁ এনেকৈ সোমাইছে এটা প্ৰকাণ্ড এটা কোট পেণ্ট পিন্ধা বান্দৰৰ ফটো এখন আছে তাত লিখিছে ডক্টৰ স্কট অ'কে আৰু তেওঁক আহিব দিয়া নাছিলে মানে চবকে আহিব নিদিয়ে কিন্তু যিহেতু তেওঁৰ পত্নী ইয়াৰ লগত সংযোগ গতিকে আহিব দিয়া গ'ল আৰু এটা সময়ত তেওঁৰ পত্নী আহিলে পূৰা মূৰৰ পৰা ভৰিলৈকে তেওঁ গৰম কাপোৰ পিন্ধিব এণ্টাৰ্কটিকা উত্তৰ মেৰু নহয় এণ্টাৰ্কটিকাটো চাওঁ দক্ষিণ বা যি নহওক তাই তেতিয়া ক'লে তেওঁৰ স্বামীক যে মই ঘূৰি যাব নোৱাৰিম মই তোমাৰ ওচৰলৈ আৰু কোনোদিন ঘূৰি যাব তেওঁ তেতিয়া অলপ চলপ লক্ষ্য কৰিছে যে ক'ত তেওঁৰ পত্নী নুমাল মানে তেওঁ মানে এটা তেতিয়া গম পালে যে এইটো পৰিৱেশত মানুহ মানে নুমাল জন্তু এটালৈ মানে নোম চোম গজি বজাত নুমাল জন্তুলৈ পৰিণত হয় আৰু সেইকাৰণে ডক্টৰ স্কটে তেওঁ পুৰুষ মহিলা ডিছক্ৰিমিনেশ্যন চোৱা এগৰাকী মহিলা সুন্দৰী মহিলা যদি এটা বান্দৰৰ নিচিনা হৈ যায় কেনেকুৱা হ'ব সেইকাৰণে তেওঁ মানা কৰিছিল আৰু মণিকাই সেই কথাটোকে চেলেঞ্জ কৰি গুচি গ'ল আৰু হাজবেণ্ডে যেতিয়া দেখিলে যে তেওঁৰ গাৰ পৰা যিখিনি উন্মুক্ত হৈ আছে নোম আৰু ইফালে ডক্টৰ স্কট সেইটো এটা সন্দেহ হৈছে নহয় যেতিয়া পত্নীয়ে কান্দি ক'লে মই আৰু তোমাৰ ওচৰত ঘূৰি যাব নোৱাৰিম সেই হ'ল মণিকালে সেইটো এটা বৰ বেলেগ ধৰণৰ আপুনি কথা কিবা কিছুমান পৰিৱেশত মানুহৰ কিছুমান পৰিৱৰ্তন হয় তেওঁৰ গাত হয়তো মানে ডক্টৰ স্কটে দেখিছে ইয়াত অলপ দিন থাকিলে মানুহবোৰ নুমাল হৈ পৰিব সেই মহিলাগৰাকী তেওঁ কেনেকৈ পুৰুষে পাৰিব সহ্য কৰিব সেইকাৰণে মহিলা আহিবলৈ মানা মে বি ইট ইজ অলছ' পচিবল আপুনি যদিও ইমাজিন কৰিছে জানি এইটো সঁচাকৈ হ'বও পাৰে কাৰণ আদিম যুগলৈ মানুহ ঘূৰি যাব পাৰে হয়তো তেনেকুৱা ধৰণৰ আৰু এটা ইচ্ছা যে বেলেগ এটা গ্ৰহলৈ গ'ল বেলেগ এটা গ্ৰহলৈ গৈ পেলাই সন্ধানশীল মোক হ'ল তাৰপিছত আকৌ গ'ল বেলেগ মানুহ এই কথাবোৰ আপুনি কেনেকৈ ভাবে মানে যে মই নাজানো কেতিয়াবা বাতৰি কাগজৰ ইমানকণ এটা বাতৰি মোৰ কাৰণে কল্পবিজ্ঞানৰ উৎস হ'ব পাৰে সমল তেনেকৈ লিখিছোঁ মই কি লিখিছিলোঁ আপুনি বেলেগ এটা গ্ৰহলৈ গ'ল মই কল্পবিজ্ঞানৰ কথাই ক'ম তাত লিখিছিলোঁ যে এটা চিপছ ওলাইছে এনেকুৱা এটা চিপছ আছে মানুহৰ চকুত যদি এইটো লগাই দিয়ে তেওঁ চব ৰেকৰ্ড কৰিব পাৰে চিপছটোৱে সেইটো বাতৰিটো ইমানটো অ'কে মইতো পঢ়িলোঁ অধমে ইয়াকতো কিবা এটা কৰিব লাগিব এতিয়া এনেকৈতো এৰি দিব নোৱাৰোঁ মই একদম টেৰৰিষ্ট এই যে থাকে মাফিয়া সুশান্ত আৰু তাৰ বছ তেওঁলোকে মাফিয়া দল এটা বিচাৰিছে ধৰিবলৈ তেওঁ সুশান্তৰ এগৰাকী প্ৰেয়সীও আছে দেই
সেইবুলি দৰকাৰ কাৰণে জানিছোঁ প্ৰেয়সীক অন্য কাৰণে তাৰপিছত কি হ'ল সুশান্তই যাব খুজিছে বছে নিদিয়ে তুমি ডেকা ল'ৰা এটাই মাফিয়াবোৰ বিৰাট নিষ্ঠুৰ তোমাক এনেকুৱা কৰিব সি যাবই বোলে মই আচল মানুহজন মই ধৰিহে এৰিম মাফিয়াজনৰ এজন বিৰাট ডাঙৰ ৰাজনীতিক বা তেনেকুৱা ধৰণৰ শক্তিশালী সমাজ প্ৰতিষ্ঠিত এজন ব্যক্তি আছে গতিকে তেওঁ সেইটো ধৰিব খুজিছে সুশান্তই গতিকে তেওঁ গ'ল তাৰপিছত ক'লে ঠিক আছে তেতিয়া সুশান্তই যেতিয়া সেই দলটোলৈ যাব দুদিন আগতে তেওঁ এটা অপাৰেশ্যন কৰিলে চকুৰ সুশান্তই অপাৰেশ্যন কৰি তেওঁ মই সেইটো নাই কোৱা আৰু তেওঁ অপাৰেশ্যন কৰিলে গুচি গ'ল মেলিল থাকিল সুশান্তৰ খবৰ যে তেওঁ প্ৰেয়সীকো দিব নোৱাৰে তেওঁ নিজেও নাপায় এদিন দেখিলে তেওঁৰ থানাৰ সন্মুখত এটা বস্তা তাত সুশান্তৰ মৃতদেহটো আছে টুকুৰা টুকুৰকৈ থৈ গৈছে বিশ্বাসঘাতকৰ এই পৰিণাম সিহঁতে গম পালে মানে মাফিয়াই এই যে পুলিচৰ হেৰি মানুহ তেওঁ কি কৰিলে লগে লগে সুশান্তৰ চকু দুটা উলিয়াই পেলাই তেওঁ আই স্পেচিয়েলিষ্টৰ গুচি গ'ল আৰু তাত চিপছটো উলিয়াই আনিলে তাত চিপছটো ফিট কৰি লৈ গৈছিল নহয় সুশান্তে তাৰপিছত তেওঁ প্ৰজেক্টৰ দি চাইছে তাত চব ধৰা পৰিছে মানে ইমানে গোটেই ধৰিলে গোটেই দলটোৰ মানে কোন কি এভৰিথিং হ'ল তাৰ মাজত এখন বালিত এখন ছবি আঁকি থোৱা আছে দীঘল চুলিৰ এজনী ছোৱালীৰ মুখ সেইখন হৈছে গল্পটোৰ নাম হৈছে শেষ উপহাৰ সেই ৰেকৰ্ডটো আছে মানে তেওঁ বালিত ছোৱালী এজনীৰ দীঘল চুলিৰ ছোৱালীজনীৰ মুখ এখন আঁকি থৈছে তেতিয়া তেওঁ সেইটোৰ ফটো তুলিলে বছে তেওঁৰ হেৰি তুলি সেইটো তেওঁ এই সুশান্তৰ প্ৰেয়সী ধৰিলে তাৰ নাম মীৰা বা ৰীতা কিবা এটা হ'বলৈ ৰীতা তুমি জানা সুশান্ত নাই কিন্তু তেওঁ তোমাক দিয়ে এইটো শেষ উপহাৰ শেষ উপহাৰ আছিলে নামটো তাৰমানে সুশান্তইতো আৰু সংযোগ কৰিবই নোৱাৰে কাৰণ সেইটো মাফিয়াই হৈ গ'ল না সিহঁতৰ মাজত আছে কিন্তু প্ৰেয়সীলৈতো তাৰ মনত পৰে ন সেই ছবিখন যে আঁকিছিল যে সুশান্তকতো আমি বচাব নোৱাৰিলোঁ সুশান্তই তোমাক দিয়া এই শেষ উপহাৰ তোমাক দিলোঁ মই যেতিয়া লিখিছোঁ সেই লাইনটো মই কান্দি পেলাইছোঁ মানে মই ইমানেই আৱেগিক হৈ গ'ল যেতিয়া এজন পুলিচ অফিচাৰে উইথ ইউনিফৰ্ম আহি পেলাই সেই প্ৰেয়সীক কৈছে এই তোমাৰ সুশান্তই দিয়া তোমাৰ শেষ উপহাৰ মই সেই শেষটো লিখি মই নিজে কান্দিছোঁ মই ইমান আৱেগিক হৈ গ'লোঁ এই যে আপুনি বিভিন্ন ধৰণৰ কাহিনী লিখি আহিলে আৰু আহি আপুনি এটা মানে এটা পৰ্যায়ত উপনীত হ'ল আৰু সাহিত্য একাডেমিও আপোনাক শিশুৰ কাৰণে শিশুৰ কাৰণে নহয় আমাৰ কাৰণে ডাঙৰ কথা এইটো কথাও আমি জানিব বিচাৰিম অকণমান কওকচোন বাইদেউ সাহিত্য একাডেমিৰ কথাটো সাহিত্য একাডেমি যে কেনেকুৱা ধৰণৰ আজিকালি মানুহে সাহিত্য একাডেমি পাবলৈ নকৰে কি মই এনেকুৱা ইমান দেখিছোঁ শুনিছোঁ সাহিত্য একাডেমি পাবলৈ মানুহে বহুত আমাৰ দিনত তেনেকুৱা নাছিলে আমাৰ দিনত মানে মোৰ শিশু সাহিত্য কেনেকৈ পাইছোঁ প্ৰথম কথা এদিন মোক অসম প্ৰকাশন পৰিষদে ক'লে আপুনি পৰিৱেশৰ ওপৰত এখন কিতাপ লিখি দিয়ক 20 days দিছে মোক 20 দিনত কেনে এইটো মানে মোৰতো কাম থাকেই তাৰপিছত মই খুব বেছি কৰি 14 দিন ল'লোঁ পাইছোঁ আৰু মই কিতাপখন পূৰা মন দিবলৈ তেতিয়া মই ভাবিলোঁ পৰিৱেশৰ ওপৰত ইমান টেক্সট বুক ওলাইছে পাঠ্যপুথি আছে মই এখন নভেল নিলিখোঁ কিয় পৰিৱেশৰ ওপৰত এতিয়া লিখিলোঁ আৰু সোণটিটো আছেই মোৰ আৰু আজিকালি সোণটিৰ বন্ধু এটা আছে সুন্দৰপুৰত থাকি গৌৰৱ সুন্দৰ পোহৰ তাৰ নাম পোহৰ থাকে গতিকে কি কৰিলোঁ সিহঁতক লৈ পেলাই মই এখন সুন্দৰ নভেল সুন্দৰ বুলি কোৱা এখন উপন্যাস লিখিলোঁ মানে পৰিৱেশটো এনেকুৱা যে সোণটিয়ে প্ৰথমে অনুভৱ কৰিছে সেইদিনাখন বিৰাট গৰম স্কুলৰ ফেন চলা নাই কাৰেণ্ট নাই তেতিয়া তাৰ পোহৰহঁতৰ স্কুলখনলৈ মনত পৰিছে পোহৰহঁতৰ স্কুলখন ইমান ভাল সুন্দৰ অসম টাইপ আছাম টাইপৰ ইমান ডাঙৰ গছ বতাহ দিয়ে তাততো ফেন নালাগে আমাৰ গুৱাহাটীত ধূলি শিশুটোৱে মানে অনুভৱ কৰিছে যে পৰিৱেশৰ পাৰ্থক্যটো পোহৰহঁতৰ স্কুলত ফেনো নালাগে গছবোৰৰ পৰা ইমান জিৰিয়াকৈ ধুনীয়া বতাহ হৈ থাকে আৰু আমাৰ স্কুলখন চা কংক্ৰিটৰ বিল্ডিং ফোন নাই আৰু যাওঁতে সি ৰুমাল আনিবলৈ পাৰিলে বিৰাট ধূলি সেই এটা চাৰ্ট লৈ কলাৰটো দি নাকটো ঢাকি আহি আছে তেনেকৈ আৰম্ভ হৈছে এটা পৰিৱেশৰ প্ৰতি শিশুৰ মনোযোগ তেনেকৈ আহিলে আৰু বহুত কিবা কিবি আছে আৰু তাৰ মাজত সোণটিহঁতৰ মানে এটা ঘৰ বনাব খুজিছে মাটি লোৱা হ'ল দেউতাকে হাউচ বিল্ডিং এপ্লাই কৰিছে মানে গৃহ লোন এটা সেইটো দিব লগা হৈছে এইকাৰণে তেতিয়া মাকে এদিন গ'লে সেইদিনাখন বৰষুণ দি আছে জুলাই মাহ দেউতাকক ক'লে এইকেইদিনতে আমি আমাৰ
মাটিডোখৰত গছ পুলি কিছুমান ৰুব লাগিব দেউতাকে ক'লে আমোৰতো গৃহ লোনটোৱে হোৱা নাই আৰু এতিয়া গছ ৰুবৰ হ'লেই তোমাৰ ঘৰটোকে আৰম্ভ কৰিব পাৰে তাৰমানে বেয়া লাগিছে কৈছে নহয় লোনটো পালে তুমি 3 মাহত ঘৰটো সাজিব পাৰিবা কিন্তু গছ পুলিকেইটা ডাঙৰ হয় মানে আমি অতি কমপক্ষে 5 বা 7 বছৰ ৰুব লাগিব এতিয়াই ৰুই থোৱা গতিকে কেনেকৈ সিহঁত গছ পুলি ৰুবলৈ গ'ল তাৰপিছত তাতে সেই আজিজোকো লগ পাইছে এনেকুৱা ধৰণৰ আৰু গছ পুলি ৰুইছে বুজা নাই তাৰপিছত যেতিয়াকৈ ক'লে ৰাস্তাবিলাক যে হ'ব তাৰ ছাইডতো আমি অলপ অলপ গছ ৰুই ফুলৰ গছ ৰুইছে তাৰপিছত তাৰ মাজত চিপকো আন্দোলন আহিলে ধনখুৰাই ক'লে চিপকো আন্দোলন কি এইজন কি দেৱী চম্পিকা দেৱী নেকি আছিলে মানে এনেকুৱা কিছুমান আন্দোলন তাত সোমাই দি আছে টুকুৰা টুকুৰকৈ দেই একঘেয়েমি নহয় ক'ৰবাত আছে ক'ৰবাত নাই তাৰপিছত ঔৰংগজেবৰ গল্পটো আহিছে ঔৰংগজেবে গছ খুব ভাল পাইছে আমিতো তাকে এনেই খুব দুৰ্নাম আৰু কিন্তু ঔৰংগজেবে গছ ভাল পাইছিলে য়েছ তেওঁ ভাল পাইছিল তেওঁ মানে এটা প্ৰকাণ্ড আগ্ৰাত এটা বৰ ডাঙৰ খৰচী এটা মছজিদ বনাইছিল আৰু তাৰ চৌহদত 4জোপা চিনাৰ গছ বোধহয় ৰুইছিল এদিন আহি দৌৰি আহি ক'লে মানে জাহাপনা মছজিদটো পুৰি ছাই হৈ গ'ল ঔৰংজেব একো কোৱা নাই কণ্ট্ৰেক্টৰে সুধিলে এই চৌহদৰ চাৰিপিনে যে চিনাৰ গছবোৰ 4জোপা আছিল সেইজোপা 4জোপা কি হ'ল বোলে সেইবিলাকো জ্বলি ছাই হৈ গ'ল তেতিয়া মানে তেওঁ আহ কৰি পেলাই তেতিয়া এটা সাংঘাতিক দুখ পাইছে মানে গছকেইজোপা যে জ্বলি গ'ল তেতিয়া কোনোবা যে সুধিলে যে জাহাপনা আপুনি মছজিদটো জ্বলোতে আপুনি একো কোৱা নাই কিন্তু গছ সাধাৰণ 4জোপা গছ জ্বলিছে আপুনি কৈছে বোলে পইচা থাকিলে মই 3 মাহত মছজিদ বনাই দিব পাৰিম কিন্তু সেই সিমান ওখ সিমান ধুনীয়া চিনাৰ গছ পাবলৈ মই 15 বছৰ অপেক্ষা কৰিব লাগিব মই সেইকাৰণে দুখ পাইছোঁ মানে তেওঁ বুজিছে পইচা থাকিলে আপুনি প্ৰকাণ্ড বিল্ডিং এটা বনাব কিন্তু এজোপা গছ সেইজোপা পুৰঠ গছ এজোপা পাবলৈ 15 বছৰ তেওঁ অপেক্ষা কৰিছিল আৰু সেই গছ জ্বলাই দিয়া গ'ল জ্বলি গ'ল সেইটোৱে কৈছোঁ যে গছৰ প্ৰতি মানে শিশুৰ সেইবিলাক চব আছে সেউজীয়া ধৰণী একাডেমি পঢ়া কিতাপখন আৰু সেউজীয়া ধৰণী অসম প্ৰকাশন পৰিষদত আছে আপোনাৰ ইয়াতো আছে বোধহয় চাব ইয়াত বহুত কিতাপ আছে চাওক সেউজীয়া ধৰণী শেষৰ হেৰিটো তাৰ মাজত শেষৰ পিনে এনেকুৱা আছে খুন্তিক মাকে মাতিছে খুন্তিয়া আম কাটিছোঁ খাহি গছৰ আম দেউতাকে কৈছে আম লাগিলেই নে বোলে কিয় আমি ঘৰটো হোৱাৰ আগতেইতো আমবিলাক লৈছিলোঁ আম পুলিবোৰ ঘৰ হোৱাৰ আগতে আম গছ ডাঙৰ হৈ গ'ল এতিয়া আম লাগিছে সেইটো দ্বিতীয়তে এদিন খুন্তিয়ে গৰমৰ দিনত খিৰিকী চাই দেখিছে দেউতাকে ৰাস্তাৰ কাষত ৰোৱা কৃষ্ণচূড়া গছজোপা ডাঙৰ বিৰাট ফুলিছে মানে আৰু সেই গছজোপাৰ ছাঁত এজন ভিক্ষাৰী জিৰাই আছে মানে আৰু কুকুৰ এটাইও তাতে গছজোপাৰ ছাঁত জিৰাই আছে তাৰমানে মানে কৈছে গছজোপা ফুল দিছে গছজোপা ইমান ধুনীয়া লাগিছে আমাৰ ৰাস্তাটো আৰু ইহঁতে তাৰমানে গছ এজোপাই কি কৰিব পাৰে মানে এটা শিশুৰে তাত মানে অক্সিজেন কাৰ্বনৰ ইয়াত কথা নাই যে এজোপা গছ ৰুইছিল ফুলে ফুলিছে সুন্দৰ হৈছে ঠাইডোখৰ তাত ছায়াত এজন ভিক্ষাৰী এটা কুকুৰ বহি আছে সেইটো শেষ তাৰপিছত কিতাপ লিখিলোঁ গ'ল প্ৰকাশ হ'ল দিলোঁ আপুনি জানে আৰু মই ইমান খবৰ কৰি নাথাকোঁ কিতাপ প্ৰকাশ হ'ল এদিন দুপৰীয়া 2টামান বজাত এটা মোলৈ ফোন আহিছে কোনে কৈছে যে বন্দিতা মই লক্ষীনন্দন বৰাই কৈছোঁ ত্ৰিশূৰৰ পৰা কৈছোঁ ছাৰ তুমি সাহিত্য একাডেমি পাইছা গম পাইছা নাই শিশু সাহিত্য তোমাৰ সেউজীয়া ধৰণে সাহিত্য একাডেমি কি কৈছে ছাৰ মই ভবাই নাই সাহিত্য একাডেমিৰ যোগ্য বুলি কৈছা তুমি মিডিয়াক কৈ দিয়া ছাৰ আপুনিহে ক'লে মই মিডিয়াক কেনেকৈ ক'ম বোলে ৰ'বা মই তোমাক এটা মেছেজ দিওঁ মেছেজ এটা দি দিলে মোলৈ বোলে আপুনিহে ক'লে মই কেনেকৈ কাক ক'ম কোন পতিয়ন যাব মোৰ কিতাপত যে ঠিক আছে মই মেছেজ এটা দি দিওঁ চাওকচোন কেনেকৈ আহিছে কিতাপ কেনেকুৱা লাগিব আপোনাৰ তাহানিতে কিবা তাহানি মানে কিবা এটা কৰিছিল সেইটো এই আনন্দবোৰৰ তুলনা নাই দেই যদি আপুনি এটা মই কাৰোবাক খুৱাই বোৱাই পাৰ্টি দি দিব তেওঁক মই হেৰি কৰি এটা প্ৰাইজ পাওঁ তাতকৈ এইটো আপুনি নভবা বস্তু আহিলে তেতিয়া মই ক'লোঁ
প্ৰণয় বৰদলৈ আছিল নহয় DY36 আছিল নেকি তেওঁলৈ মই মেছেজটো পঠাই দিলোঁ তাৰপিছতহে পিছদিনা পেপাৰবোৰ তোলপাৰ লাগিলে আৰু মানে কেনেকৈ ধৰণৰ কি ঘটনা হয় লক্ষীন্দৰ বৰাই মোক তেনেকৈ কৈছে মই বিশ্বাস কৰা নাই বৰা ছাৰে খুব সংক্ষিপ্তভাৱে সংক্ষিপ্তভাৱে ক'লে এই ন মই ফোন নাম্বাৰটো কেনেকৈ পালে কি পালে মই নাজানো আৰু চ' তেনেকৈ ধৰণৰ কিছু ঘটনা কিছুমান ঘটে কিন্তু তেনেকৈ হ'লে আপুনি যদি কেতিয়াও আশা নকৰে তেতিয়া যদি আপোনাৰ প্ৰাপ্তি হয় সেই আনন্দটোৰ কোনো তুলনা নাই হয় প্ৰাইজ মানি চানি বাদ দিয়ক কিন্তু আপুনি যদি ইজনক খোচামতি কৰে এতিয়া মই যিটো দেখিছোঁ মোৰ আজিকালি বঁটা প্ৰাপকসকলৰ প্ৰতি মোৰ দিগদাৰী হয় কি ক'ম মই এটা সৰু কথা ক'ম এতিয়া আমাৰ স্কুলত মোৰ বাচ্চা পঢ়ে এটা ৰেপিড ৰিডাৰ আছে JK ৰাউলিঙৰ হেৰি পটাৰ এইখন দিছে কিন্তু আমাৰ অসমীয়া মাধ্যমতো তেনেকৈ বিভিন্ন ৰেপিড ৰিডাৰ আছে আপুনি এজন শিশু সাহিত্যিক চবেই জানে যিটো কাৰণে আপুনি সাহিত্য একাডেমি পাইছে আপোনাৰ এই যিখন বঁটা পোৱা কিতাপ তাৰমানে আমি যেতিয়া স্কুলত আছিলোঁ হাই স্কুলত তেতিয়া আমি মৰমৰ দেউতাখন আমাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ এইখন আমি ৰেপিড ৰিডাৰ হিচাপে পাইছিলোঁ তো আপোনাক কেতিয়াবা কোনোবাই যোগাযোগ কৰিছেনে যে কাৰণ আপোনাৰ ইয়াত বৰ ডাঙৰ মেছেজ আছে গছক ভাল পোৱা নহয় জানো আমাৰ প্ৰকাশন পৰিষদ বা শিক্ষা সঞ্চালকালয় কেতিয়াবা আপোনাৰ কিতাপবোৰ ৰেপিড ৰিডাৰ কওঁ শুনক জুমিৰ ইমা সিহঁত ৰেপিড ৰিডাৰ হৈছে আৰু কোনোবা এখন গৰমৰ বন্ধত শুনিলে কোনোবা এখন ৰেপিড ৰিডাৰ হৈছে জুমিৰ সিহঁতখন হওঁতে মোক প্ৰকাশকে একো কোৱা নাই প্ৰকাশ জুমিৰ ইমা সিহঁত নহয় এখন বাণী মন্দিৰে কৰিছিলে কি কৰিছিল জানো কিবা এখন হৈছিল আৰু বাণী মন্দিৰে কৰিছিল এখন জুমিৰ ইমা সিহঁত নহয় বেলেগ এখন মোক লৰাজ ভিক্টৰে বন্ধৰ দিনত শুন্তিহঁত সেইখন ৰেপিড ৰিডাৰ হৈছে এতিয়া মোক কোৱা নাই তেতিয়া মোৰ এজন কলিগে ক'লে ফুকন আপোনাৰ এই কিতাপখন ৰেপিড ৰিডাৰ হৈছে আপুনি গম পায়নে নাপালে আপুনি ক'ত পালে নিউজ বোলে অসম বাণীত মই গ'লোঁ তাৰমানে ৰেপিড ৰিডাৰ হ'লে মোক পইচা দিব লাগে পইচাটো বাৰু শুনক আপোনাৰ মই যেতিয়া মানে গৈছোঁ মানে মই কৈছোঁ মোৰ কিতাপখন ৰেপিড ৰিডাৰ জানে বোলে আপুনি কেনে অসম বাণীত দিছে আপোনালোকে মোক কোৱা নাই জনোৱা নাই তেতিয়া মই একো কোৱা নাই মইতো এনেকৈ মানে ক'বলৈ আৰু কি ক'ম মই একো কোৱা নাই তেনেকৈ কৈছোঁ আপোনালোকে মোক জনোৱা নাই সেইকাৰণে কোন বহি আছিল তাত জানে আব্দুল মালিক ছাৰ আব্দুল মালিক ছাৰে মই বোলো চাওক মোৰ দুখৰ কথা শুনি পেলাই যে মোৰ কিতাপখনে ৰেপিড ৰিডাৰ আছে মোক জনোৱা নাই প্ৰকাশে হেৰি নাই কোনো কথাই নাই তেতিয়া মালিক ছাৰ ক'লে বন্দিতা তুমি একদম দুখ নকৰিবা মোৰ তেনেকুৱা কিমান কিতাপ মোৰ মানে এনেকৈ পঢ়ি আছে বা এনেকুৱা ধৰণৰ আলয়থনি হৈছে নহয় এই লেখক হ'লে এইবিলাক দুখ পাবাই আব্দুল মালিক ছাৰে মোক কৈছে তেখেতেও এনে যাতনা পাইছিল মালিক ছাৰে তাতে বহিয়ে আছিল মই কওঁতে পিছত মোক তেওঁলোকে কিবা এটা দিলে কিন্তু গগন অধিকাৰী তেতিয়া জীৱিত আছিল তেখেতৰ এখন কিতাপ 1 টকাত একোটা হাতী নে কিবা এখন হৈছিল নি তেখেতে পাইছিলে 25,000 তাৰ আধাও পোৱা নাই মই কিন্তু কিবা এটা দিছে আৰু কিন্তু তেনেকৈ হৈছে আৰু আনকৈ দুখৰটা সেউজীয়া ধৰণী মোৰ সাহিত্য একাডেমি ক'লে এই কিতাপখন আমি ভাৰতৰ বিভিন্ন ভাষালৈ অনুবাদ কৰিব পাৰোঁ কিন্তু কপিৰাইট আছে প্ৰকাশন পৰিষদৰ হাতত এতিয়া প্ৰকাশন পৰিষদে ক'লে আমাক তেওঁলোকে এখন চিঠি দিলে আমি চাম বিষয়টো বৰ্ডত লৈ যাম কিন্তু সাহিত্য একাডেমীয়ে প্ৰকাশন পৰিষদে বোধকৰে চিঠিখন দিয়া নাই গতিকে এটা মই ভাল সুযোগৰ পৰা বঞ্চিত হৈছোঁ ক'ব নহয় হয়তো কেতিয়াবা হ'বও পাৰে মোৰ কিতাপখন কিন্তু তেওঁলোকে এটা মোক প্ৰস্তাৱ দিছিল এতিয়া মই ক'লোঁ মোৰ কপিৰাইটটো এখন প্ৰকাশন পৰিষদৰ আছে মই তালৈ গৈছিলোঁ তেওঁলোকে ক'লে যে তেওঁলোকে এখন চিঠি দিব লাগিব আমাক দিলে আমি অ'কে কৰি দিম কিন্তু সাহিত্য একাডেমীয়ে তেওঁলোকে বোধকৰে চিঠিখন নিদিলে যদি নিদিয়ে তেওঁলোকৰতো এখন বৰ্ড আছে নহয় এইটোতো ব্যক্তিগত সম্পত্তি নহয় এতিয়া মোৰে দুৰ্ভাগ্য আৰু সেইবিলাক আছে আৰু সময়ৰ কথা এইটো কেতিয়াবা হ'বগৈও পাৰে হ'ব মানে কোনেও হয়তো বন্ধ কৰি থোৱা নাই কিন্তু কিছুমান ফৰ্মেলিটিজ থাকে ফৰ্মেলিটিজবোৰ চাৰ্ভ হোৱা নাই ষ্টেপবিলাক কমপ্লিট গতিকে যি হৈছে আৰু বৰ্তমানে মই সেইখিনিলৈকে জানো তেওঁলোকেনো কিয় চিঠি নাই বা হয়তো তেওঁলোকৰ
বিষয়ববীয়াও সলনি হ'ব পাৰে সাহিত্য একাডেমি কিন্তু তেওঁলোকে যেতিয়া জানিলে মই লিখি লগে লগে মেইল দিছোঁ যে আপোনালোকে অমুক পাব্লিকেশ্যন বৰ্ডত চিঠি এখন দিয়ক দিয়া নাই মই পিছত তেখেতক ফোন কৰি সুধিছোঁ নাই হা চিঠি নহ'লে তাই কি বুলি অ'কে কাক ক'ব অ'কে এতিয়া মই আপুনি যিখন কিতাপ আজি আমাৰ মোক দিলে ইয়াত বন্দিতা ফুকনৰ নিৰ্বাচিত শিশু উপন্যাস নাই কেইখনমান আছে হয় কিন্তু ইয়াত মই লিষ্টখন দেখিছোঁ যে 140 বুকছৰ আপুনি 41 বুকছৰ আপুনি ইয়াতে উল্লেখ আছে এইবোৰ চাগে বহু দিনৰ পৰা গৈ হোৱা নিশ্চয় এতিয়া মানুহে পঢ়ো বুলিলে এইখিনি ক'ত পাব বাইদেউ বিচাৰি তাতে প্ৰকাশকৰ নাম আছে ন হয় তেনেকৈ এতিয়াও গোটেইবিলাক প্ৰকাশৰ মানে কপিজ এভেইলেবল আছে মাৰ্কেটত মই নাজানো আৰু আপুনি আপোনাৰ ফালৰ পৰা এখন আপুনি এটা কম্পাইল কৰিবলৈ চেষ্টা কৰিছে একেলগতে কেইবাখনো কিতাপ নকৰিলোহেঁতেন কিতাপবোৰ হেৰাই যাব আৰু আছে মোৰ মানে বহুত চিলড্ৰেন নভেল আছে মোক উপন্যাসো মই আচলতে সংকলন কৰিবলৈ মোৰ বহুত বস্তু আছে এতিয়া এই যে সংকলন কৰোঁতে আপুনি যে প্ৰব্লেম পাইছে বা আপোনাৰ সংকলন কৰিবও লাগে কাৰণ কিতাপ আপুনি কৈছে কিতাপবোৰ হেৰাই যাব নহ'লে আমাৰ অসমত কেনেকুৱা পৰিৱেশটো আমাৰ ইয়াতে প্ৰকাশক আগবাঢ়ি আহেনে মই নকওঁ আৰু মুঠতে মই বহুত হতাশাত আছোঁ তো এইটো অনুষ্ঠানৰ যোগেদি আমি আৰু এটা মেছেজ দিব চেষ্টা কৰিম যে বন্দিতা ফুকন বাইদেউৰ যিবিলাক মানে অসমীয়া শিশু সাহিত্য এনেই কম অসমীয়াত আৰু নাই গতিকে বাইদেউৰ যিখিনি মানে বুকছ আছে কোনোবাই যদি একেলগে প্ৰকাশ কৰিব বিচাৰে কোনোবাই যদি আগবাঢ়ি আহে তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিলে আমি বাইদেউৰ লগত কণ্টেক্ট কৰাই দিব পাৰোঁ গতিকে আপোনালোকে যদি কোনোবা সদাশয় লোক আছে এই প্ৰগ্ৰেমটো চাই আছে এই কথাটো মন কৰি ল'ব পইণ্ট কৰি ল'ব তাৰপিছত আমি এতিয়া এইটো কথালৈ আহোঁ বাইদেউ যে আপুনি আছিলে ইঞ্জিনিয়াৰ যি গিয়েৰ চকা এইবিলাক ভাল পাইছিলে আৰু আহি গ'ল আপুনি সাহিত্যত আকৌ সাহিত্যটো আহি প্ৰধানকৈ আপুনি শিশু সাহিত্যত জড়িত হৈ পৰিল এতিয়া আপোনাৰ কোনজনী বন্দিতাক আপোনাৰ বেছি পচন্দ হয় মই কওঁ শুনক সাহিত্যটো মই খুব কষ্টকৈ ইঞ্জিনিয়াৰিং ডিগ্ৰীটো লৈছোঁ গতিকে মোক আৰু এজনে সুধিছিলে এতিয়া অভিযন্তা বুলি ক'লে মোৰ সেইখিনি কষ্ট হেৰি কৰা হয় স্বীকৃতি দিয়া হয় কাৰণ পঢ়োঁতে বহুত কষ্ট পালোঁ নিশ্চয় আৰু সাহিত্যটো যিটো ইংৰাজীত ক'ব লাগিব স্পণ্টেনিয়াছলি কোনেও লিখে মোৰ যেতিয়া প্ৰথম জুমিৰিমা সিহঁতখনে প্ৰাইজ পাইছে দৈনিক অসমত পাব্লিছ হৈছে মোৰ মায়ে কৈছে এই কেতিয়াৰ পৰা লিখিবলৈ ল'লে আৰু মই আকৌ ভাবিছোঁ এইখন মোৰ জীৱনৰ শেষ কিতাপ কিন্তু আজিওতো মোৰ কম্পিউটাৰত কিতাপ ওলমি আছে মই শেষ কৰিব লাগে কিন্তু মোৰ যিহেতু মই কিতাপখন আনি আছোঁ 15 পৃষ্ঠামান হৈছে আৰু বহুত আছে চ' আৰু নিজৰ অলপ ব্যক্তিগত চাপ পৰিছেতো সেইকাৰণে অলপ থমকি ৰ'ব লগা হৈছে কিন্তু মই লিখিয়ে থাকিব লাগিব নহয় মৰালৈকে নালাগিব গতিকে মই ক'ব নোৱাৰোঁ মোৰ কেতিয়া শেষ কিন্তু এইখন চিনাকি কেনেকৈ শেষ হ'লে মই ভাবিম যেনেকৈ শংকৰদেৱৰ কিতাপখন অনুবাদ কৰি মই জীৱনৰ এটা ভাল কাম কৰা হ'ল বুলি ভাবিছোঁ কাৰণ শ্ৰীমন্ত শংকৰদেৱক মই সৰুৰে পৰা খুব শ্ৰদ্ধা কৰোঁ আৰু তেখেতৰ সেই কিতাপখন এখন অৰূপ দত্তৰ কিতাপ মই অনুবাদ কৰিলোঁ তেখেতৰ মই 3 মাহ কটালোঁ গুৰুজনাৰ লগত কি নামটো কি দিছে মই তেখেতৰ মোৰ প্ৰকাশকে যদি কৰে মই তেখেতক সৰ্বগুণাকৰ দিবলৈ কাৰণ এখেতৰ নামটো বহুত কঠিন মানে সেইটো তেখেতৰ এটা নিজৰ কিতাপ তেখেতে তেনেকৈয়ে দিব আৰু ইংলিছত লিখা কিন্তু অসমীয়াত যদি সৰ্বগুণাকৰ দিয়া হয় আমাৰ মহাপুৰুষ শংকৰদেৱক প্ৰকৃত অৰ্থত প্ৰক্ষেপ কৰা হয় সৰ্বগুণাকৰ কি গুণ নাছিল শংকৰদেৱ কি গুণ নাছিল গতিকে এইটো এতিয়া হয়তো প্ৰকাশ হ'ব কাৰণ এইখন পেলাই নথয় কাৰণ প্ৰকাশক নিজে আহিছিলে সেইটো হ'লে মোৰ খুব ভাল হ'ব আৰু মোৰ দ্বিতীয়টো হ'ল চিনাকিখন মই শেষ কৰিব লাগে এইকেইটা কৰিলে মই শান্তিৰে চকু মুদিব পাৰোঁ আৰু নাই আপুনি এতিয়া বহুত কাম কৰিবলৈ আছে আৰু আমাৰো আশা আছে আপুনি লিখি থাকক আৰু ভাল কাম হৈ থাকিব লাগে এতিয়া অসমৰ সাহিত্য জগত বুলি ক'লে আমি সাধাৰণতে আমি যিবিলাক কমন মেন আমাৰ মনলৈ মানে অসম সাহিত্য সভা কথাটো আহে আমিতো আৰু বহুত বেছি নাজানো ধৰি লওক কিন্তু এতিয়া আপুনি তেনেকৈ অসম সাহিত্য সভাৰ যিখন সাহিত্যিকৰ উমৈহতীয়া মঞ্চ বুলিয়ে ক'ব পাৰোঁ আমি সেইবোৰৰ লগত জড়িত নে বাইদেউ আপুনি জানে মই খুব প্ৰচাৰবিমুখ বা মই খুব মানুহৰ সংগত নাথাকোঁ গতিকে সাহিত্য সভা অনুষ্ঠান মই নিশ্চয় সন্মান কৰোঁ কিন্তু কেতিয়াবা তেখেতসকলে মোক নিমন্ত্ৰণো কৰিছে যে সাহিত্য সভাৰ অধিৱেশনত কিবা কিবি কাৰণে
অন্তৰংগ আলাপ উপন্যাসকৰ সৈতে বা এনেকুৱা নহয় কিবা কিবি তাতকৈ বেছি মানে মোৰ ইমান জড়িত নহয় মানে এইটো এটা সদৌ অসমৰ কথা ন অসম মই এজন প্ৰচাৰবিমুখ সাধাৰণ সাহিত্যিক এজন কিবা যদি কৰিবলৈ দিয়ে তেওঁলোকে যদি কয় মই তেওঁলোকক কিতাপ লিখি দিছোঁ মই জগদীশ পাটগিৰিৰ দিনত পৰমানন্দ ৰাজমেধি তেওঁলোকে মোক ছায়েন্স ফিকশ্যন লিখিবলৈ ক'লে পেন আচলতে তেনেকৈ আৰম্ভ হৈছে মিনুৰ অতিথি প্ৰথম সাহিত্য সভাই প্ৰকাশ কৰিছে মিনুৰ অতিথি এইটো জগদীশ পাটগিৰিয়ে কৈছিলে সেইকাৰণে মই লিখি দিছিলোঁ আৰু তাৰপিছত ৰাজবংশীয়ে ক'লে যে আপুনি এখন লিখক তেতিয়া মই লিখিলোঁ সোণটিহঁতৰ বিপদ নে কিয় এনে হৈছে দুখন মই গ্ৰেভিটেশ্যন মাধ্যাকৰ্ষণ শক্তিৰ ওপৰত ছায়েন্স ফিকশ্যন লিখিছোঁ শিশুৰ এখন বোধকৰে সোণটিহঁতৰ বিপদখন বোধকৰো হেৰিকৈ দিছিলোঁ সাহিত্য সভাকে মই তেনেকৈ কিবা এটা মোক কাম দিলে মই তেখেতলোকক কাম দিবলৈ ভাল পাম এতিয়াও সম্পাদকক এতিয়াৰ যিজন সভাপতি মোক কৈছোঁ আপোনালোকে মোক কিবা এটা কাম দিলে মই কৰি দিম কামটো কিন্তু এনেই মই যদি কাম নকৰোঁ এনেইনো জড়িত হৈ মই কি কৰিম মই বৰ এজন অৰ্গেনাইজাৰ বা তেনেকুৱা ধৰণৰ মানুহ নহয় যে মই কিবা সংগঠক নহয় মানে মই আপুনি লিখিয়ে ভাল পায় সেইটো কাম যদি লিখি ভাল পাওঁতো গতিকে কোনোবাই যদি মোক কয় তেতিয়াহ'লে এতিয়া কিন্তু শংকৰদেৱৰ কিতাপ অনুবাদ কৰিবলৈ পালোঁ খোজোঁ মই কৰি দিলোঁ ভাল লাগিল তেনেকৈ তেখেতে ক'লে যে আপুনি এই কামটো আমাক কৰি দিয়ক মই তেখেতসকলক কৈছোঁ আপোনালোকে মোক কাম দিয়ক মই কৰি দিম কিন্তু বাকীনো মই কি বৰঙণি দিব পাৰিম মই যেন ভাল সংগঠন সাহিত্যিক হিচাপে আমি আপোনাৰ পৰা সেইখিনি বৰঙণি আশা কৰোঁ তাতকৈ নালাগে এতিয়া যেনেকৈ আমাৰ অসমত বিভিন্ন ধৰণৰ সাহিত্যৰ ধাৰা আছে যিখিনি এষ্টাব্লিছ সেইখিনি বেলেগ কিন্তু কল্পকাহিনীত খুব কম মানুহ আছে যেনেকৈ আপুনি নাই অলমষ্ট জিৰ' আৰু লগতে আমি এই ৰহস্য সাহিত্যৰ কথাও আপুনি মাজতে কথা এটা ক'লেও তেনেকৈ হেৰি যিটো আপুনি স্পাই কাহিনী এটা আপুনি লিখিলে চকুত চিপছ হেৰি কৰি দিছে এম্বেড কৰি দিছিলে তো তেনেকৈ আমি দেখিছোঁ যে আমাৰ অসমীয়া সাহিত্য যেন কিছুমান ধাৰাত অকণমান মানে পিছ পৰি থাকে যেনেকৈ ৰঞ্জু হাজৰিকাই যিমান লিখিছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডলৈকে আছে কিন্তু ক'ৰবাত নেকি মানুহৰ ৰিকগনিশ্যনটো কমি গৈছে কল্পকাহিনীটো তেনেকৈ অলপ ধৰি লওক কল্পবিজ্ঞান কাহিনী কল্পবিজ্ঞান কাহিনী তো ইয়াৰ ক্ষেত্ৰতো তেনেকৈ অকণমান পিছ পৰি থকা এনেকুৱা কিবা আছে নেকি তাৰমানে মই এটা মোৰ অভিজ্ঞতা কওঁ মই কল্পবিজ্ঞান কাহিনী লিখিবলৈ যেতিয়া ল'লোঁ 4-5টামান ওলাই গ'ল আৰু এগৰাকী বিখ্যাত সাহিত্যিক তেখেত এতিয়া এই পৃথিৱীত নাই মোক ক'লে বন্দিতা তুমি এই গল্পবোৰ লিখি কিয় সময় নষ্ট কৰিছা সেইটো ইয়াততো কোনো সাহিত্য একাডেমি বা একাডেমিক এৱাৰ্ড নাই যিহেতু তেখেত মোৰ জ্যেষ্ঠ মই একো নক'লোঁ তেখেতক মই নক'লোঁ কিন্তু মোৰ মনৰ এটা কথা হ'ল আপুনি ফুল গছ ৰুই ভাল পায় ফুলনিত ফুলটো ফুলিলে আপোনাৰ ভাল লাগে নালাগে আপুনি কি এৱাৰ্ডৰ কাৰণে ফুল ৰুৱে নেকি পুৰস্কাৰৰ কাৰণে মোৰ কল্পবিজ্ঞানটো সেইটো মোক কোনো এৱাৰ্ড নাই মই জানো কিয় নহয় নালাগে মই আপোনাক সেইটো কথা কোৱা নাই কিন্তু কথা যে মই লিখি যে ভাল পাওঁ নিশ্চয় মই এইটো কেনেকৈ এৰাওঁ এইটো কিয় পিছ পৰি থাকে কিছুমান কিন্তু এতিয়া চাউথত তেওঁলোকৰ কল্পবিজ্ঞান কাহিনী ইমানেই আগবাঢ়ি গ'ল সেই কল্পবিজ্ঞান কাহিনীলৈ তেওঁলোকে চিনেমা বনাইছে টেকনিকেলি তেওঁলোক খুব চাউথত গতিকে তামিলনাডুত আপোনালোকে ভাবিব নোৱাৰে কল্পবিজ্ঞান কাহিনী একদম সৰ্বোচ্চ পাইছেগৈ আৰু আমাৰ চুবুৰীয়া পশ্চিমবংগতো বেছ লিখাও নাযায় কিন্তু অসমত এই আৰু যিসকলে লিখিছে এতিয়া বিজয় কৃষ্ণ দেৱশৰ্মা ছাৰ তেখেতে নাৰায়ণ বন্ধুৰ আৰু ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী তেখেতেই ভালকৈ লিখিছিলে তেখেতেও এতিয়া খুব কম লিখা হ'ল নায়েই মানুহ তেতিয়া অভিজিত শৰ্মা বৰুৱা তেওঁ এনেকৈ তাৰপিছত নায়েই মানুহ ধাৰাবাহিকতা কৰিবলৈ আমাৰ মুষ্টিমেয় মানুহ তাৰ ঠাইত মই এটা মাটিৰ চাকিত ধুমিক ধামাকৈ জ্বলাই ৰাখিছোঁ আৰু হয় এতিয়া ধৰি লওক এজন মানুহে তেওঁৰ পেশ্যন হয় লিখে আৰু এটা কথা থাকে এটা মানে প্ৰফেশ্যন এতিয়া আমাৰ অসমত সেইটো বস্তু হৈ উঠিছেগৈ নে এতিয়াৰ দিনত বাইদেউ যে সাহিত্য কৰ্ম কৰি মানুহে চেল্ফ এষ্টাব্লিছমেণ্ট অৰূপ দত্তই দেখোন আমাৰ এটা উদাহৰণ তেওঁ লিখে তেওঁতো লিখিয়ে ভালে আছে লিখিয়ে তেওঁ কেতিয়াবা দেশকো ৰিপ্ৰেজেণ্ট কৰিছে গতিকে আছে কিন্তু এই আৰু তেওঁৰ বাহিনী আৰু কোন আছে ৰঞ্জু হাজৰিকায়ো নিজে লিখিয়েই থাকে তেওঁ তেনেকৈ এষ্টাব্লিছ প্ৰব্লেমটো ক'ত আছে বাইদেউ
এই ইণ্ডাষ্ট্ৰিটো মই এতিয়া ইণ্ডাষ্ট্ৰিলৈ আহি গৈছোঁ মই আপোনাক কি ক'ম মই মানে চুপচাপ লিখি থাকিব পাৰোঁতো ভাল পাওঁতো আৰু মই সদায় এখন কিতাপ হৈ যোৱাৰ পিছত মই পিছত কি লিখিম সেইটো ভাবোঁ আৰু মোৰ বহুত আৰ্টিকেল লিখিব লাগে গল্প লিখিব লাগে আৰু এতিয়া মই এটা কাম কৰিছোঁ মোক যেতিয়াই কোনোবাই পূজা সংখ্যা বা কিবা গল্প লিখে যিহেতু আমাৰ কল্পবিজ্ঞান কোনেও নিলিখে মই আজিকালি মই সদায় কল্পবিজ্ঞান দিওঁ আৰু সম্পাদকক মই কৈ দিওঁ আপোনালোকে এইটো গল্পটো দিওঁতে কল্পবিজ্ঞান বুলি লিখি দিব কোনেও যদি নিলিখে অন্ততঃ এজনে লিখোচোন মই চব আজিকালি কল্পবিজ্ঞান দিওঁ জেনেৰেল গল্প সিদিনা এটা মই লিখিছোঁ এইটো যদি প্ৰকাশ হয় পঢ়িবলৈ পাব কোনো ক'ত দিছোঁ নকওঁ হ'লে এবাৰ মই ক'ম বহুত দিনৰ মূৰত মই এনেকুৱা এটা জেনেৰেল গল্প লিখিছোঁ যিটো আমি গল্প বুলি কওঁ আৰু কিন্তু মই এতিয়া কল্পবিজ্ঞানৰ বাহিৰে মই একো নিলিখোঁ বুলি শপত খোৱাৰ নিচিনা কিয় নিলিখিব আৰু কোনেও যদি নিলিখে কল্পবিজ্ঞান সাহিত্যটো নাইকিয়া হৈ যাব সেইটো কাৰণে মই খুব চিন্তিত মাজতে মই আপোনাক এবাৰ আপোনাৰ ঘৰত যাওঁতে লগ পাইছিলোঁ আপুনি কিছুমান বাহিৰৰ কামো কৰি আছিলে বাহিৰৰ পাঠ্যপুথি নে এনেকুৱা ধৰণৰ কম্পিউটাৰত আপুনি কৰি কিবা কিবি আহে কাম ইণ্টাৰনেটত নহয় জানো বাহিৰৰ কিছুমানো কাম কৰি দিয়ে সেইবোৰ বাহিৰত মানে মোক অসমীয়ালৈ অনুবাদ কৰিবলৈ দিছিলে হয় ডাঙৰ প্ৰতিষ্ঠিত প্ৰকাশক মই কৰি দিছোঁ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে কিছুমান টেক্সট বুক বা যিবোৰ কিছুমান সহায়িকা বিশেষ বিজ্ঞানটোৱে কৰোঁ মোক বিজ্ঞানৰ পাঠ্যপুথিয়ে দিয়া হৈছে কৰিবলৈ বিজ্ঞানেই কৰোঁ মই এতিয়া নতুন চামৰ মাজত আপুনি সাহিত্যৰ প্ৰতি মানে লিখনিৰ প্ৰতি আগ্ৰহী আপুনি আগ্ৰহ দেখা পাইছেনে এই যিবিলাক আমাৰ সেইবিলাক হৈ থাকে লিখে নতুন চামে মই সাধাৰণতে নতুন চামৰ লেখাই বেছিকৈ পঢ়ে আপুনি কিয় পঢ়োঁ মই জানিব খুজিছোঁ তেওঁলোকৰ সমস্যাটো কি তেওঁলোকৰ অনুভৱ কি গতিকে যিকোনো মগাজিনেই দিয়ক আপুনি মোক গৰিয়সেই দিয়ক সাঁথৰিয়ে দিয়ক প্ৰান্তিকেই দিয়ক প্ৰকাশেই দিয়ক কোনোবা যদি মই নৱপ্ৰজন্মৰ মানে নতুন ৰাইটাৰ প্ৰথমতে মই তেওঁৰ লেখাটো পঢ়োঁ এইকাৰণে পঢ়োঁ তেওঁলোকৰ সমস্যাটো কি তেওঁলোকে কি মানসিকতাত ভুগিছে বা কি ভাল পায় মই সেইটো জানিবলৈ মই খুব কৌতূহলী কাৰণ আমাৰ দিনবিলাকতো এতিয়া আমি প্ৰবীণ হৈ গ'ল না গতিকে নবীন প্ৰজন্মই কি ভাল পায় কি লিখে সেইবিলাক মই খুব ভাল পাওঁ পঢ়ি আৰু মই খুব কৌতূহলী আৰু আপুনি দেখিছে যে আশা আছে 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 ভালেই লিখিছে আৰু কেতিয়াবা আমি নভবা কিছুমান সমস্যা তেওঁলোকে টাচ কৰিছে ভাল সেইটোৱে আমাক মেছেজটো লাগে কাৰণ আপুনি আজি আমি অনুষ্ঠানটোত আপুনি আহিছে আমি ধন্য কিন্তু আদাৰৱাইজ আমি এই অনুষ্ঠানটোৰ যোগেদি এইটো দেখুৱাব বিচাৰিছোঁ যে আমাৰ অসমীয়া সাহিত্য আচলতে এইবিলাক বস্তু লৈ ইমান চহকী এতিয়া মানুহে জে.কে. ৰাউলিঙক চবেই চিনি পায় কিন্তু তেনেকুৱাই একে লেভেলৰ বা তাতকৈ ওপৰৰ বুলি ক'ব গ'লে আমাৰ লগত আমাৰ নিজৰ বন্দিতা বাইদেউ আছে কিন্তু মানুহে ধৰি লওক চিনি নাপায় আমি এই অনুষ্ঠানটোৰ যোগতে এইটো মানে ক'ব বিচাৰোঁ যে নহয় তেওঁলোক খালি মই এইটোৱে ক'ম তেওঁলোক কমাৰ্চিয়েলি ছাকচেছফুল কিন্তু সাহিত্য হিচাপে আমাৰ অসমতো কম মানুহ নাই আপোনাৰ নিচিনাই হওক বা অন্য হওক নিশ্চয় বহুত মানুহ আছে খালি আমাৰ এই পৰিৱেশন আৰু তেওঁলোকৰ ইংৰাজী ভাষা গতিকে গোটেই ৱৰ্ল্ডত যাব পাৰিছে সেইটো এটা বেলেগ সুবিধা কিন্তু আমাৰ ওচৰত অলৰেডি তাৰমানে আছে কথাটো হ'ল কি আমি নাজানো বা বহু মানুহে ধৰি লওক আমি আপোনাক পাইছিলোঁ এতিয়া নতুন জেনেৰেশ্যনে পোৱা নাই কাৰণ এতিয়া আকৌ ইংৰাজী মাধ্যমো হৈ গৈছে এইবিলাক প্ৰব্লেমো আহি গৈছে চৰ্চাবিলাক হয়তো অলপ কমি গৈছে তো এই কিতাপখন মই এবাৰ দেখাই দিম কেমেৰাত দেই বন্দিতা ফুকনৰ নিৰ্বাচিত শিশু উপন্যাস তো মানুহে এইখিনি পাণবজাৰত পাব বাইদেউ পাণবজাৰত পাব বান্ধৱত পাব তো এই সংকলন কৰিবলৈ চেষ্টা কৰিছে বাইদেউ আৰু যিমানবিলাক কিতাপ আছে আৰু ইয়াত লিষ্ট আছে মানুহে সংগ্ৰহ কৰিব পাৰিব পাণবজাৰৰ পৰাই পাৰিব আৰু লাহে লাহে আমি বাইদেউক অনুৰোধ কৰিছোঁ যাতে তেখেতৰ কিতাপবিলাক এমাজনত দি দিয়া হয় কাৰণ এমাজনত দি দিলে এটা বিশাল অডিয়েঞ্চে বস্তুটো সহজতে পাব পাৰে কাৰণ এতিয়া অসমৰ দূৰৰ মানুহ এজনেতো আৰু পাণবজাৰলৈ আহি কিনিব দিগদাৰি পাব গতিকে আৰু এমাজনত কিন্তু একদম চুকৰ গাঁৱলৈকে বস্তুটো যাব পাৰে গতিকে বাইদেউক আমি অনুৰোধ কৰিম যে আপোনাৰ কিতাপবোৰ লাহে লাহে চেষ্টা কৰিম হয় মোৰ প্ৰকাশকক ক'ম হয় আজি আপুনি আহিলে বহুত ধন্যবাদ বাইদেউ মইহে ধন্যবাদ জনাবলৈ আপোনালোকে মোক মাতিছে আপোনালোকে সময় খৰচ কৰিছে নাই একচুৱেলি আমাৰ এইটো মানে দুখজনক কথা যে আমি ইমান দিনে দেখুৱাব পৰা নাছিলোঁ এনেকুৱা মই একো কৰিবই পৰা নাই বহুত কাম কৰে নিশ্চয় বহুত কাম আছে
আৰু হয়তো এই জীৱনটো এইটো কথা হয় মোৰ এতিয়া যদিও মই কিবা কিবি লিখি আছোঁ মোৰ সন্তুষ্টি নাই মই পাঠকক খুব ভয় কৰোঁ মোৰ এতিয়াও সন্তুষ্টি নাই মোক যদি কোনোবাই মোৰ লিখা পঢ়িছে বুলি কয় মই ভয় কৰোঁ কিজানি বেয়া পালে নেকি বাৰু তেওঁ মই ভাল পাইছোঁ মোক ভাল লগাবলৈ ক'লে নেকি ভাল হৈছে বুলি মানে মোৰ সেই আত্মবিশ্বাসটো নাই যে মোৰ লিখা পঢ়ি কোনোবাই ভাল পায় মোৰ আত্মবিশ্বাসটো নাই আৰু উৎকৰ নহ'ব মই কিবা এটা লিখা দিয়াৰ পিছত মই ভয়ত কঁপি থাকোঁ কিজানি বেয়া হ'ল নেকি সেইটো চিন্তা একদমেই নাই পাঠকৰ সময় মই নষ্ট কৰিলোঁ নেকি কাৰণ আমাৰ পাঠকসকলক বহুত ইয়াত প্ৰতিভাশালী পাঠক আছে মানে ভাল ভাল মানে বিদ্বান পাঠক আছে পণ্ডিত পাঠক আছে মই তেনেকৈ সময়বোৰ নষ্টই কৰিলোঁ নেকি মোৰ গল্প চল্প দি মই কেতিয়াও তেনেকুৱা নহয় কাৰণ আমি সৰুৰে পৰা আপোনাৰ কিতাপ পঢ়িছোঁ আৰু আমি গ্ৰেটলি ইনফ্লুৱেঞ্চ আৰু সেইটো কাৰণে আজি আপোনাক মই ইয়ালৈ মাতি আনিছোঁ আৰু মই মানে ভাবিছোঁ যে মই কোনোবাটা ইণ্টাৰভিউতে শেষ কৰোঁ আৰু বহুত ধন্যবাদ আপুনি যে মোক ভাবিছে বাইদেউ বুলি মাতিছে ইমানখিনি সময় খৰচ কৰিছে আপুনি এজন ডাক্তৰ হয় ইমানখিনি ভাবিছে আপুনিতো আপোনাৰ লগৰ এতিয়া চবেই পেচেণ্ট চাই আছে চেম্বাৰত আৰু আপুনি মোৰ লগত সময় খৰচ কৰিছে আৰু মানে কথাটো একেই বাইদেউ যে হেৰি কিছুমান কামে আমাৰ তাৰমানে পেটৰ ফুডটো যোগান ধৰে আৰু কিছুমান কামে মেণ্টেল ফুড এটা যোগান ধৰে আৰু মই সেই মেণ্টেল ফুডৰ সন্ধানতে এইবিলাক বস্তু আৰম্ভ কৰিছোঁ বহুত বহুত ধন্যবাদ হয় এটা ভাল আৰম্ভ কৰিছে আৰু আমাৰ লেখক বা তেনেকুৱা যোগ্য লোকসকল আহিব আপোনাৰ কাৰণে পোহৰলৈ এইটো খুব ভাল কামেই কৰি আছে আপুনি তাতোতকৈ ডাঙৰ কথা আপোনাৰ আমাক আশীৰ্বাদ লাগে কাৰণ আমিও অসমৰ মানুহৰ কাৰণে এটা কম দামত এটা ভাল চিকিৎসা সেৱা গোটেই নগৰে চহৰে যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ উইথ দ্য হেল্প অফ টেকন'লজি বহুত মানে শুভেচ্ছা আশীৰ্বাদ থাকিল আপোনালোক সফল হওক আৰু আপোনালোকে এইটো ভাবিছে যে মানৱীয়তা হয় আমি অন্যৰ কাৰণে অলপ ভাবিব লাগে আপুনি ভাবিছে বহুত বহুত ধন্যবাদ আপোনালোকে সফল হওক আগবাঢ়ি যাওক ধন্যবাদ বাইদেউ তো আজিলৈ আহোঁ আপোনালোকে চাই থাকিব হেল্ডি কাষ্ট লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আমি নেক্সট খণ্ডত এনেকুৱা আৰু এজন বিশিষ্ট ব্যক্তি লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম থেংক ইউ